الحمد لله أبدى الأخلاق والأرضين، والصلاة والسلام على سيد الأنبياء والمرسلين وعلى آله وأصحابه وأزواجه وأهل بيته أجمعين، أما بعد. فقد قال الله تبارك وتعالى في كلامه المجيد والفرقان الحميد: أعوذ بالله من الشيطان الرجيم، بسم الله الرحمن الرحيم: واعتصموا بحبل الله جميعا ولا تفرقوا. وقال الله تبارك وتعالى في سورة آخر: فإن تنازعتم في شيء فردوه إلى الله والرسول إن كنتم تؤمنون بالله واليوم الآخر. وقال النبي صلى الله تعالى عليه وسلم: يد الله مع الجماعة من شذ إلى النار، أو كما قال عليه الصلاة والسلام. آمنت بالله صدق الله مولانا العظيم، وصدق رسوله النبي الكريم الرؤوف الرحيم، ونحن على ذلك من الشاهدين والشاكرين، والحمد لله رب العالمين. وقال الله تبارك وتعالى في شان حبيبه الكريم: إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما. اللهم مولانا محمد وعلى آل سيدنا. اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। উপস্থিত বাওয়াকার উলামায়ে কেরাম, মুরব্বিয়ান ইজাম, যুবক ভাই বন্ধু সকল, পর্দানশীল মা ভনী সকল, সর্বপ্রথম দয়ার নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামের সুন্নাত আসসালামু ক্বাবলাল কালাম এই হাদিসে পাকের ওপৰত আমল কৰি আপোনালোক সকলোকে অন্তৰেৰে সালাম জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। আল্লাহ তাবারাক ওয়া তাআলা জাল্লা শানুহু আম্মানা ওয়া আলাইহি দরবারত লাখ কোটি শুকরিয়া যে মহান আল্লাহ তাবারাক ওয়া তাআলা এই পবিত্র মাহে মিলাদুন নবী, জিক্রে মিলাদুন নবীর এই মাহফিলত আমার সকলোকে অংশগ্রহণ করার আল্লাহ পাকে তৌফিক দান করেছে। তার বাবে সকলোৱে আল্লাহর দরবারে শুকরিয়া আদায় করব, আলহামদুলিল্লাহ। ইতিমধ্যে দুজন নাত বহু শানদার আন্দাজত আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাত শরীফ গুনগুনাইছে। নাত শরীফ আশিকারে রসুল সকলৰ রিজা হয়, খাদ্য হয়। না পঢ়া সাহাবী রসুল হাসান বিন সাবিতর সুন্নত হয়। আল্লাহ রসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ সন্মুখত সাহাবী রসুল হযরত হাসান বিন সাবিত রাদিয়াল্লাহু তাআলা আনহুয়ে দয়ার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের শানত
নাতে পাক গুণগুণাইছিল আৰু তেখেতৰ নাত পঢ়াৰ কাৰণে দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাসান বিন সাবিতক দোয়া দিছিল যে হে হাসান তুমি যেতিয়া যেতিয়া মই মুহাম্মদুৰ ৰাসূলুল্লাহৰ নাত পঢ়িবা আল্লাহ পাক জিবৰিলৰ মাধ্যমত তোমাক সহায় কৰিব কওক সুবহানাল্লাহ। তো সেই সময়ৰ পৰাই নাতে ৰাসূলৰ প্ৰচলন উম্মতে মুছলিমৰ মাজত পোৱা যায়। নাতে ৰাসূল মোতকৈ বেছি আমাৰ সৈয়দ ভাই সাহেবে বেছি জানিব যে নাতে রাসূল পঢ়িলে তকরির এটা সঞ্জিদা বস্তু। তকরির আমি ইতমিনানৰ সৈতে শুনো বুঝো তার ওপৰত আমল করার চেষ্টা করি আল্লাহ তৌফিক দিলে আমল করব। কিন্তু নাতে রাসূল এনেকুৱা এটা বস্তু যে শুনা মাত্রই নিজৰ শরীৰৰ যে আমাৰ নার্ভ আছে রগ আছে এই রগৰ মাজত যে ব্লাড আছে এই ব্লাডত আশিকে রাসূল সকল যিসকল আশিকে রাসূল তেওঁলোকৰ ব্লাডত 1000 ডিগ্ৰী পাৱাৰত তেজ এটা স্পিডত দৌৰে আৰু মুখেৰে আশিকে রাসূল হোৱাৰ প্ৰমাণ ওলাই যায়। কিন্তু ইতিমধ্যে দুজন নাত হয় তিনিটা নাত পঢ়িছে কিন্তু আপোনালোকৰ যিটো জজবা জাহিৰ হোৱাৰ প্ৰয়োজন আছিল সেই জজবা জাহিৰ হোৱা নাই নে হৈছে? ইমান ধুনীয়া নাত পঢ়িছে ওহি আউৱাল ওহি আখিৰ কিমান ধুনীয়া নাতে ৰাসূল এইখিনি শুনাৰ পিছতো আপোনালোকৰ যিটো জজবা নাতে ৰাসূল শুনি সাহাবীয়ে ৰাসূলৰ যি জজবা আছে হাসানৰ নাত শুনি জিবৰিলৰ যিটো জজবা পয়দা হৈছিল সেই জজবা আপোনাৰ আৰু আমাৰ মাজত পয়দা হোৱা নাই। তো যিয়ে হোক নাতে রাসূল যেতিয়াই পঢ়া যাক যতেই পঢ়া যাক এটা জজবা অন্তৰৰ ভিতৰত আনাৰ চেষ্টা কৰিব। দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বত অন্তৰত জন্মোৱাৰ চেষ্টা কৰিব। যিয়ে হোক আজি মোৰ আলোচনা খুবই সঞ্জিদাভাৱে বহু ইতমিনানত তকৰিৰৰ আন্দাজত নহয়, কাৰণ তকৰিৰৰ আন্দাজত ক'ব হ'লে কেতিয়াবা চিঞৰ বাখৰ হৈ যায়, কেতিয়াবা জোশ উঠি যায়। কিন্তু আজি কোনো ধৰণৰ জোশ নহয়, কোনো ধৰণৰ চিঞৰ বাখৰ নহয়, একদম সঞ্জিদাভাৱে মই কিছুমান সমাধান লৈ আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ। আপোনালোকে জানে এই মাহে ৰবিউল আউৱাল শৰীফ অহা মাত্ৰই পৃথিৱীৰ বিভিন্ন স্থানত আমাৰ অসমৰো বিভিন্ন চহৰত মিলাদুন নবী অহা মাত্ৰই ৰবিউল আউৱালৰ চন্দ্ৰ উদয় হোৱা মাত্ৰই কিছুমান বিবাদ দেখিবলৈ পোৱা যায়, কিছুমান আলোচনা সমালোচনা দেখিবলৈ পোৱা যায়। আৰু যোৱা এদিন পূৰ্বে পৰহি ৰাতি মই এজন ভাইৰ মুখেৰে শুনিবলৈ পালোঁ যে আমি যোৱা 16 তাৰিখে দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনৰ দিনটোত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পয়দাইশৰ দিনটোত নবীজিৰ জন্ম দিনটোত নবীজি এই দুনিয়াত আহাৰ কাৰণে আমি আনন্দ জাহিৰ কৰি এটা শান্তি সমাদল উলিয়াইছিল। আপোনালোকেও সকলোৱে হয়তো সেই শান্তি সমাদলত অংশগ্ৰহণ কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় একাংশ মুছলমানে সেই শান্তি সমাদলটোক বিভিন্ন ভাষাৰে কটাক্ষ কৰা মোৰ কাণলৈকে আহিছে। কিছুমানে এইখিনিলৈকে কোৱা শুনিবলৈ পোৱা গৈছে যে দুখৰ বিষয়, আফচোচৰ বিষয় যে তেজপুৰৰ নিচিনা চহৰত এনেকুৱা বিদাতৰ ৰাইজ হৈছে মাআজাল্লাহ। তো আজি এনেকুৱা ধৰণে কিছুমান সমাধান লৈ মই আপোনালোকৰ সন্মুখত এই যে আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ বাণী সন্মুখত ৰাখি মই আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ। যিখিনি আলোচনা কৰিম ইয়াৰ আলোকত আলোচনা কৰিম। আজি ইনশাআল্লাহুল আজিজ কোনো ধৰণৰ আউট কথা নকম, যিখিনি কম ইয়াৰ মাধ্যমত কম। আপোনালোকৰ যদি লাগে আপোনালোকে নোট কৰিব পাৰে, ৰেকৰ্ড কৰিব পাৰে। যদি কোনোবাই পঢ়াৰ যোগ্যতা ৰাখে আহি সাইডত কিতাপ চাই আৰামছে যাব পাৰে। যদি পঢ়াৰ যোগ্যতা নাই নোট কৰি ৰাখিব পাৰে। আপুনি যিজন আলিমক ভাল পায় সেইজন আলিমৰ ওচৰত যাই ৰেফাৰেন্স দিব, তেওঁ কি কয় তাৰ মতামত লৈ মোৰ ওচৰত আহিব। সুবহানাল্লাহ সুবহানাল্লাহ। আল্লাহ তাবাৰাক ওয়া তাআলা আমি উম্মতে মুসলিমা এই পৃথিৱীত কিছুমান দায়িত্ব দিছে। আমাক আশৰাফুল মাখলুকাত বনাইছে, শ্ৰেষ্ঠ জাতি আমাক বনাইছে। কিহৰ কাৰণে? যে আমি
আমাৰ ওপৰত আল্লাহ পাকে যিখিনি দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্বখিনি পালন কৰিব পাৰোঁ। আল্লাহ পাকে আমাক আশৰাফুল মখলুকাত বনোৱাৰ মূল ৰিজনটো হৈছে যে আল্লাহ পাকে আমাক মুকাল্লাফ বনাইছে, আমাক বুজাৰ শক্তি দান কৰিছে, আমাক নিজৰ মনৰ কথা ব্যক্ত কৰাৰ শক্তি দান কৰিছে। আজি চাওক বিভিন্ন ধৰণৰ জীৱ জন্তু আল্লাহ পাক সৃষ্টি কৰিছে, কিন্তু তেওঁলোকৰ বুজাৰ শক্তি আছে যদিও নিজৰ মনৰ কথা ব্যক্ত কৰাৰ শক্তি আল্লাহ পাকে দিয়া নাই। একমাত্ৰ আমি মানৱ জাতি এনেকুৱা শ্ৰেষ্ঠ জাতি যে আল্লাহ পাকে আমাক বুজাৰো তৌফিক দান কৰিছে, লগতে বুজাৰ পিছত মনৰ কথাটো মুখেৰে ব্যক্ত কৰাৰো তৌফিক দান কৰিছে। তো আল্লাহ সুবহানাহু ওয়া তাআলা আমি মানৱ জাতি ভাল আৰু বেয়া ডিসাইড কৰাৰ শক্তি আল্লাহ পাকে আমাক দান কৰিছে। আজি বহু মানুহে কয় আৰু আমাৰ ইমান হয় যে পৃথিৱীত যি হয় আল্লাহৰ হুকুমত হয়, হয়নে নাই? পৃথিৱীত যি হয় আল্লাহৰ হুকুমত হয়। গছৰ যদি এটা পাত হিলিছে সেয়াও আল্লাহৰ হুকুমত হিলিছে। আল্লাহৰ হুকুম নোহোৱালৈকে গছৰ এটা পাত হিলিব নোৱাৰে, হয়নে নাই? আমাৰ ইমান হয়নে নাই ইয়াত যে আল্লাহৰ হুকুম নোহোৱালৈকে মই তকলিৰ কৰাটো দূৰৰ কথা, আপোনালোক মিলাদ সজোৱাটো দূৰৰ কথা, গছৰ এটা পাত পৰ্যন্ত হিলিব নোৱাৰে। মানে সকলো কৰ্ম যি হয় আল্লাহৰ নিৰ্দেশত হয়, আল্লাহৰ হুকুমত হয়। এতিয়া মোক এনসাৰ দিয়ক যে যদি সকলো কাম আল্লাহৰে হুকুমত হয় তেন্তে যদি কোনো যুৱকে অপকৰ্ম কৰে তাক শাস্তি কিয় দিয়া হয়? হা, বুজি পাইছা নাই কথাখিনি? যদি কোনো যুৱকে অপকৰ্ম কৰে তাক শাস্তি কিয় দিয়া হয়? যদি কোনোবাই চুৰি কৰে তাৰ হাত কিয় কাটা হয়? যদি কোনোবাই অপৰাধ কৰে তাক জেলত কিয় সোমোৱা হয়? যদি কোনোবাই মাৰ্ডাৰ কৰে তাক কিয় শাস্তি দিয়া হয়? আমাৰ ইমান হৈছে যি হয় আল্লাহৰ হুকুমত হয়, তেন্তে অপৰাধীক অপৰাধৰ কাৰণে শাস্তি কিয় দিব? ইয়াৰ ৰিজন এইটোৱে আল্লামা তাফতাজানী ৰাহিমাহুল্লাহ তাআলা শৰহে আকাইদ নসফি আমাৰ আহলে সুন্নাত ওয়াল জামাতৰ এটা নিৰ্ভৰযোগ্য কিতাপ আকাইদৰ টপিকত, হাদিসৰ টপিকত নহয়, ফিকাহৰ টপিকত নহয়, আকাইদৰ টপিকত আটাইতকৈ নিৰ্ভৰযোগ্য এটি কিতাপ শৰহে আকাইদ নসফি। শৰহে আকাইদ নসফিৰ ভিতৰত আল্লামা তাফতাজানী ৰাহিমাহুল্লাহ তাআলাই বয়ান কৰিছে যে আল্লাহ পাক মানুহক মুতলক আজাদি দি দিয়া নাই। আল্লাহ মানুহক মুতলক আজাদি দি দিয়া নাই, যি ইচ্ছা সেয়াই কৰিব, তাৰ হিচাপ নহব, তেনেকুৱা কোনো আজাদি আল্লাহ মানুহক দিয়া নাই। আকৌ আল্লাহ মানুহক একেবাৰে মজবুৰো বনোৱা নাই, আল্লাহ মানুহক দৰমিয়ানত ৰাখিছে, না মজবুৰ না আজাদ। কিয়? যে আল্লাহ পাক আমাৰ এই ভেজাৰ ভিতৰত, আমাৰ এই মাইণ্ডৰ ভিতৰত এটা স্পেশাল শক্তি দিছে, যাক আমাৰ আকাইদৰ ভাষাত, ইছলামৰ পৰিভাষাত কোৱা হয় কুৱতে ইখতিয়াৰিয়া। কি কোৱা হয়? কুৱতে ইখতিয়াৰিয়া, মানে নিজৰ ইচ্ছা অনুসৰি ডিসাইড কৰাৰ শক্তি। আজি মোৰ সন্মুখত 10 দিনৰ বাসি ভাত ৰাখা আছে, মোৰ এটা সন্মুখত এটা প্লেটত 10 দিনৰ বাসি ভাত ৰাখা আছে, আন এটা প্লেটত গৰম ভাত ৰাখা আছে। এতিয়া মোৰ এই বিবেক, মোৰ এই কুৱতে ইখতিয়াৰিয়াই ডিসাইড কৰিব যে মই এই 10 দিনৰ বাসি ভাত খাম নে গৰম ভাত খাম। ডিসাইড কোনে কৰিব? মোৰ এই আকলে ডিসাইড কৰিব। এই আকলটো যদি আল্লাহ আমাক নিদিলে হয় তেন্তে আমি অপৰাধ কৰিলে কোনোৱে ভেজাল নাছিল, কাৰণ আমি মজবুৰ হয়। আল্লাহ আমাক এই আকল দি বুজাই দিছে, যেনেকুৱা তুমি নিজৰ পাৰ্সোনাল লাইফত যেতিয়া তুমি ভাল বেয়া ডিসাইড কৰিবৰ কাৰণে তোমাক মই আকল দিছো, নিজৰ আকল দি তুমি ভাল আৰু বেয়া ডিসাইড কৰিব পাৰা, তেন্তে হক আৰু না হকৰ ক্ষেত্ৰতো তুমি সেই দিমাগ ইউজ কৰা আৰু হক একসেপ্ট কৰা, না হকক ৰিজেক্ট কৰি দিয়া। আজি আল্লাহ সুবহানাহু ওয়া তাআলা কুরআনুল কারীমত ইরশাদ ফরমায় ওয়াতাসিমু বিহাবলিল্লাহি জামিআন ওয়া লা তাফাররাকু। মোর আজি ইয়াতে আহার মেইন মোটিভ এইটোৱে। আল্লাহ কৈছে ওয়াতাসিমু বিহাবলিল্লাহি জামিআন ওয়া লা তাফাররাকু। আল্লাহ ফরমায় তোমালোকে আল্লাহর দ্বীনৰ ৰছী মজবুত কৰি ধৰা, আল্লাহর দ্বীনৰ ৰছী মজবুত কৰি ধৰা, ওয়া লা তাফাররাকু, আৰু পৃথক পৃথক হৈ নাযাবা। মানে আল্লাহ আমাক এই আয়াতৰ মাধ্যমত ঐক্যবদ্ধ হোৱাৰ নিৰ্দেশ দিছে। তোমালোক সকলোৱে ঐক্যবদ্ধ হৈ যোৱা, তোমালোক পৃথক পৃথক বা দলবদ্ধ তোমালোক হৈ নাযাবা। কিন্তু আজি আফসোসৰ বিষয় যে উম্মতে মুসলিমা
আজি ঐক্যবদ্ধ হৈ আছে জানো? উম্মতে মুসলিমা ঐক্যবদ্ধ হৈ আছে নাই? আল্লাহ কৈছে ওয়াতাসিমু বিহাবলিল্লাহ, তোমালোকে আল্লাহৰ ৰছী ধৰি লোৱা, এক হৈ এক লগত ধৰা, বলা তাফাররাকু, তোমালোকে তাফরিক হৈ নাযাবা। কিন্তু আমি তাফরিক হৈ গৈছো। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় ইয়াদুল্লাহি মাআল জামা, আল্লাহর রহমতের হাত জামাতের উপরে থাকে। আল্লাহর রহমতের হাত জামাতের উপরে থাকে। মান সাজ্জা সাজ্জান ইলান নার, যে ব্যক্তি জামাতের পৰা পৃথক হৈ গ'ল, যে ব্যক্তি ঐক্যতাৰ পৰা পৃথক হৈ গ'ল, সাজ্জান ইলান নার, সি জাহান্নামৰ ফালে গতি কৰিব। তো যেতিয়ালৈকে আমি ঐক্য হৈ থাকিম, আমাৰ ইউনিটিও যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে আমাৰ ওপৰত আল্লাহৰ ৰহমতৰ ছায়া থাকিব। আৰু যেতিয়া আমাৰ ভিতৰত পৃথক হৈ যাম, যেতিয়া আমি দলত বিভক্ত হৈ যাম, যেতিয়া আমি ফিৰকাত বিভক্ত হৈ যাম, তেতিয়া নবীয়ে ফৰমায় সাজ্জা মান সাজ্জা সাজ্জান ইলান নার, যিয়ে পৃথক হৈ গ'ল সি জাহান্নামৰ পিনে গতি কৰিব। তো আজি যদি আমি চাওঁ, তেন্তে মুসলিম উম্মাহ কিমান ভাগত বিভক্ত। নবীৰ এই হাদিস, তিৰমিজি শৰীফৰ এই হাদিস, যাৰ মফহুমটো মই খুলি কৈ দিওঁ। নবীয়ে ফৰমাইছে মোৰ উম্মতত ৭৩ ভাগ হ'ব। মোৰ উম্মতৰ ভিতৰত ৭৩ ভাগ হ'ব, এটা দুটা নহয়, ৭৩টা ভাগ হ'ব। কুল্লুহুম ফিন নার, সকলো ফিৰকা, সকলো ভাগ, সকলো জামাত, সকলো দল ইল্লা মিল্লাতা ওয়াহিদা, মাত্র এটা দল, এটা জামাত হে জান্নাতত যাব। সাহাবায়ে আরজ করলে ইয়া রাসূলুল্লাহ মান হিয়া, ইয়া রাসূলুল্লাহ যি দল জান্নাতত যাব সেই দল কোন? নবী ফরমায় মা আনা আলাইহি ওয়া আসহাবি, যি দলত মই আছো আৰু মোৰ সাহাবা আছে সেই দলটোৱে জান্নাতত যাব, বাকিবোৰ জাহান্নামত যাব। সুবহানাল্লাহ। তো আজি মোৰ কোৱাৰ উদ্দেশ্য হৈছে যে আমাৰ মাজত সেই ঐক্যটো নাই, আমাৰ মাজত একতা নাই। আজি চাওক, আমাৰ বিপৰীত যিসকল আছে, গায়ের মুসলিম যিসকল আছে, তেওঁলোকৰ মাজত ইউনিটি আছে, তেওঁলোকৰ মাজত এটা ঐক্যবদ্ধ আছে। কিন্তু আমি আফসোসৰ বিষয় যে আমাৰ খুদা এক, দিন আমাৰ এক, রাসূল আমাৰ এক, কোরআন আমাৰ এক, তথাপি আমাৰ ভিতৰত একতা নাই। কিয় নাই? আমাৰ সেলফ ইগো, আমাৰ ব্যক্তিগত মনৰ যিটো মই যিটো কৈ আছো সেইটোৱে হওক, হাফিজ সাহেবে ভাবিছে মই যিটো কৈ আছো সেইটোৱে হওক, এও ভাবি আছে মই যিটো কওঁ এইটোৱে হওক। কিন্তু আমাৰ মাইণ্ডত যদি এই এটা জাৰা, এটা পৰিমাণ, এটা শক্তি আহি যায় যে আমি হক কোনটো সেইটো সাবিত কৰিম, হকৰ ওপৰত চলিম, চাহে হক মোৰটো হওক, চাহে হক এওঁটো হওক, তেতিয়া ইছলামৰ ভিতৰত ঐক্য আহি যায়। কিন্তু যেতিয়ালৈকে আমাৰ মাজত এই বস্তু থাকিব যে মই কোৱাটোৱে সত্য, মই কোৱাটোৱে হক, তেতিয়ালৈকে আমাৰ ভিতৰত ঐক্যবদ্ধ হোৱা সম্ভৱ নহয়। আজি চাওক, এই যে মিলাদুন নবীৰ মাহ আহিছে, বিভিন্ন ধৰণৰ বিবাদ, বিভিন্ন ধৰণৰ ফিতনা। মিলাদ কিয় কৰিব? মিলাদ কিয় কৰিব লাগে? বিদআত হয়, নাজাইজ হয়। সাহাবাই মিলাদ কৰিছিল নেকি? মদিনাত মিলাদ হয় নেকি? মক্কাত মিলাদ হয় নেকি? সৌদি আরবত মিলাদ হয় নেকি? আরে ভাই, ক'ত মিলাদ হৈছে নহৈছে সেয়া আমাৰ দেখাৰ প্ৰয়োজন আছে? হা, মিলাদ ক'ত হৈ আছে, ক'ত হোৱা নাই, সেয়া আমাৰ চোৱাৰ বিষয়। ইছলামৰ মতে ক'ত কি হৈছে নহৈছে সেয়া চোৱাৰ বিষয় নহয়। আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ ফৰমানৰ ভিতৰত কোনটো কৰিব পাৰি, কোনটো কৰিব নোৱাৰি, সেইটোহে চোৱাৰ বিষয়। এই যে মিলাদুন নবীৰ মাহ, মিলাদুন নবীক একাংশই বিদআত বুলি কয়। আপোনালোকে দলিলখিনি লাগিলে নোট কৰি ল'ব। মিলাদুন নবীক প্ৰথমটো প্ৰশ্ন কৰা হয় যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 12 ৰবিউল আউয়াল শৰীফত জন্ম পাইছিল, মানি ললো। নবীয়ে নবুৱত প্ৰাপ্ত হৈছিল 40 বছৰ বয়সত। একচুয়ালি প্ৰাপ্ত হোৱা নাছিল 40 বছৰ বয়সত, নবীয়ে 40 বছৰ বয়সত নবুৱতৰ এলানহে কৰিছিল। কাৰণ আল্লাহ পাকে দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক 40 বছৰ বয়সত নবুৱত দিয়া নাছিল। নবুৱত তেতিয়াই দিছিল যেতিয়া আদমক বনোৱাই হোৱা নাছিল। নবীয়ে ফৰমায় যে কুনতু নাবিয়্যা ওয়া আদামু বাইনাৰ রূহি ওয়াল জাসাদ, মই সেই সময়ত নবী আছিলো যেতিয়া আদম শৰীৰ আৰু ৰুহৰ মাধ্যমত আছিল। মানে একফালে শৰীৰ আছে, আনফালে ৰুহ আছে, শৰীৰ আৰু ৰুহৰ মিলন হোৱা নাই, মানে সম্পূৰ্ণ মানৱ দেহ
মানে কমপ্লিট হোৱা নাই নবী ফৰমায় মই তেতিয়াই নবী আছিল তো নবী তেতিয়া নবী আছিল যেতিয়া আদমৰ সৃষ্টিয়ে হোৱা নাছিল আদম মানৱ আকৃতি পোৱাই নাছিল কিন্তু 40 বছৰ বয়সত নবীয়ে নবুৱত পোৱা নাছিল নবুৱতৰ এলানহে কৰিছিল তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 40 বছর বয়সত নবুয়তৰ এলান কৰিলে একাংশই প্ৰশ্ন কৰে 40 বছৰৰ পৰা 63 বছৰলৈকে 23 বছৰ টাইম মানে অৰ্থাৎ নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 23 বছর নিজৰ জন্মদিন 12 রবিউল আউয়াল পাইছে নবীয়ে কি মিলাদ কৰিছিল প্রশ্ন ঠিক আছে নবী 40 বছৰত নবুয়তৰ এলান কৰিছিল 40 পৰা 63 বছৰ বয়সত দুনিয়াৰ পৰা নবীজি বিদায় লৈছিল মানে 23 বছৰ টাইম এই 23 বছৰত নবীজিৰ জন্মদিন 23 বাৰ আহিছে নবীয়ে মানাইছিল কি এবাৰো আমার সঙ্গে ভাইসকল জবাব দিব নোৱাৰে আরে আমি তো পঢ়াই নাই নাজানো নবীয়ে মিলাদ কৰিছিল নকৰিছিল নাজানো তো মই কওঁ যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 23 বছৰত 23 বাৰ নহয় এক বছৰত আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 52 বার নিজৰ জন্মদিন পালন কৰিছে সুবহানাল্লাহ কেইবাৰ 52 বার বছৰত 52 বার এতিয়া 23ক 52 দি পূৰণ কৰক কিমান ওলাব আল্লাহ রাসূলে নিজৰ লাইফত নবুয়তৰ এলান কৰাৰ পিছত কিমানবাৰ নিজৰ জন্মদিন পালন কৰিছে কেনেকৈ পালন কৰিছে এয়া আপোনালোকে মোৰ হাতত চাব পাৰিব মুসলিম শরীফ নাম শুনিছে মোৰ হাতত মুসলিম শরীফ কুরআনুল কারীমৰ পিছত দ্বিতীয় স্থানৰ যিটো কিতাপ কুরআনৰ পিছত প্ৰথম স্থানৰ কিতাপ বুখাৰী দ্বিতীয় স্থানৰ কিতাপ সহিহ মুসলিম এই মোৰ হাতত সহিহ মুসলিমৰ প্ৰথম খণ্ড আছে আপোনালোকে ভাবিছে কিবা বহি সহি হ'ব একচুয়ালি বহি নহয় পুৰা কিতাপ হয় বহি নহয় পুৰা কিতাপ হয় আপোনালোকে চাব পাৰে চশমা লাগিব চাবলৈ আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিস কুরআনৰ পিছত আটাইতকৈ সহি হাদিসৰ কিতাপটো বুখাৰী 2 নম্বৰ সহি হাদিসৰ কিতাপটো সহি মুসলিমৰ প্ৰথম খণ্ডৰ 368 পৃষ্ঠা হাদিস নম্বৰ 2743 হযরত আবু কাতাদা রাদিয়াল্লাহু তাআলা আনহু বয়ান কৰিছে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় যে মই নিজৰ জন্মদিন কেলেনকে পালন কৰিছো আবু কাতাদাই সুধিলে ইয়া রাসূলুল্লাহ আপুনি যে সোমবাৰৰ দিন ৰোজা ৰাখে কিয় ৰাখে আপুনি সোমবাৰৰ দিন যে ৰোজা ৰাখে কিয় ৰাখে কাৰণ কি আজি ধৰক মই ইমাম সাহেব হাফিজ সাহেব মাদ্ৰাসাৰ শিক্ষক এই আপোনালোকৰ গাঁৱৰ এজন জোলা আজি যদি এখেতে কিবা এটা আনকমন কাম কন্টিনিউ কৰে আপোনালোকে প্ৰশ্ন কৰিব নে নাই প্ৰশ্ন কৰিব তো সাহাবায়ে কেৰাম বৰ লালচি আছিল সাহাবায়ে কেরাম খুবই লালচি টাকা পয়সা লালচি নহয় নেকির লালচি নবীয়ে কোনটো কাম কৰিলে আমি সওয়াব পাম এবাৰ আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নন স্টপ রোজা রাখি আছে সৌমুল বিশাল মানে কন্টিনিউ রোজা খোৱা বোৱা নাই অকল রোজা দিনতো রোজা রাখে রাতিও রোজা রাখে নবীয়ে কন্টিনিউ রোজা রাখি আছে সৌমে বিশাল রাখি আছে সাহাবাই দেখা পালে নবীয়ে সৌমে বিশাল রাখিছে আমিও রাখো তো সাহাবাই কেরাম রাখা আরম্ভ করিলে আল্লাহ রাসূলে হদিলে সাহাবা তোমালোকৰ কি হল তোমালোকৰ দুৰ্বলতা তোমালোকৰ চেহাৰাত দেখা গৈ আছে এজন ব্যক্তি যদি 2-3 দিন নাখায় তেওঁ চেহাৰাত আসৰ জাহিৰ নহব তো দয়াল নবী রহমাতুল্লাহ আলামিন হয় আল্লাহ তেখেতৰ কায়নাতৰ বাবে ৰহমত বনাই পঠাইছে দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া সাহাবাই কেরামৰ সুখা হোৱা চেহাৰা দেখিলে সুধিলে সাহাবা তোমালোকৰ কি হল বলে ইয়া রাসূলুল্লাহ আপনাক দেখা পাইছো আপনি সৌমে বিশাল রাখিছে আপনাক দেখা পাইছো আপনি কন্টিনিউ রোজা রাখিছে আপনি দিনতো রোজা রাখিছে রাতিও রোজা রাখিছে আমি ভাবিলো আপনি যেটো কাম কৰে আমি করলে বেশি সওয়াব পাম গতিকে আমি আপোনাক ফলো কৰি আমিও সৌমে বিশাল রাখা আরম্ভ কৰি দিছো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় সাহাবা আইয়ুকুম মিসলি তোমার মাঝে কোন আছে মোর দরে হাদিসৰ আলফাজ চাব নবী হযরত সাহাবা আইয়ুকুম মিসলি তোমার ভিতৰত মোর দরে কোন হয় মই যেতিয়া রোজা রাখো মই যেতিয়া রাতি শুই যাও মোর আল্লাহ মোক খুৱাই দিয়ে তোমাক কোনে খুৱাব হ্যাঁ মোর আল্লাহ মোক খুৱাই দিয়ে তোমাক খুৱানে বলা কোনো নাই গতিকে মই সৌমে বিশাল রাখিব পাৰো তোমালোকে সৌমে বিশাল না রাখিবা তো সাহাবায়ে কেরাম লালচি আছে কি হল লালচি সোয়াবর লালচি কত সোয়াব পাওয়া যায় তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সোমবার দিন রোজা রাখা সাহাবায়ে কেরামে দেখা পালে খুদিলে ইয়া রাসূলুল্লাহ সোইলা আন সৌমিল ইসমাইল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় যে মই সোমবার দিন কিয় রোজা রাখো শুনা
ফিহি উলিদতু ওয়া ফিহি উনজিলা আলাইয়া। সুবহানাল্লাহ। মই সোমবাৰৰ দিন ইয়াৰ কাৰণে ৰোজা ৰাখো যে আল্লাহ পাক সোমবাৰৰ দিনে মোক এই দুনিয়াত পঠাইছে, মানে সোমবাৰৰ দিন মোৰ জন্ম হৈছে, মোৰ জন্ম হোৱাৰ কাৰণে মই নিজৰ জন্মদিন পালন কৰি সোমবাৰৰ দিন ৰোজা ৰাখো। সুবহানাল্লাহ। আৰু কেৱল জন্মদিনৰ কাৰণে নহয়, সোমবাৰৰ দিন মোৰ ওপৰত প্ৰথমটো ওহী নাজিল হৈছে। তো এতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰত্যেক সপ্তাহত নিজৰ জন্মদিন পালন কৰি আছে না নাই? প্ৰত্যেক সপ্তাহত নিজৰ জন্মদিন পালন কৰিছে না নাই? তো প্ৰত্যেক সোমবাৰে আল্লাহ ৰাসূলে ৰোজা ৰাখি নিজৰ জন্মদিন পালন কৰিলে বছৰত 52 বাৰ সোমবাৰ আহে। আল্লাহ ৰাসূলে বছৰত এবাৰ নহয়, 23 বছৰত 23 বাৰ নহয়, 23 বছৰত 100 বাৰ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ মিলাদ পালন কৰিছে। এতিয়া 2 নম্বৰ আহক। আপোনালোকে যদি কোনোবাই পঢ়িব বিচাৰে, এয়া হাইলাইট কৰা আছে, একো বিচাৰাৰ দৰকাৰ নাই, গ্ৰীণ কালাৰ দি হাইলাইট কৰা আছে হাদিস, আপোনালোকে সাইডত থিয় হৈ আৰামসে পঢ়ি দিব পাৰিব। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সোমবাৰ দিন ৰোজা ৰাখি নিজৰ জন্মদিন পালন কৰিলে। এতিয়া দ্বিতীয়টো প্ৰশ্ন কৰা হয়, মানিলো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জন্মদিন পালন কৰিছে, ঠিক আছে, কিন্তু এনেকুৱা মজমা কৰিছিল নেকি? এনেকুৱা মজমা কৰিছিল নেকি? তোমালোকে ৰোজা ৰাখা আমাৰ ক'বলৈ নাই। এইটোৱে প্ৰশ্ন কৰিব ন, যে নবীয়ে ৰোজা ৰাখিছে জন্মদিন, তোমালোকে জন্মদিনত ৰোজা ৰাখা আমাৰ ক'বলৈ নাই। তেন্তে তোমালোকে এই যে মাহফিল কিয় কৰা, লাইটিং কিয় কৰা, ঝাণ্ডা কিয় ওলোৱা, তোমালোকে জুলুস কিয় ওলোৱা, এইবোৰ প্ৰশ্ন আহি যাব। এতিয়া আহক চাওঁ, নবীৰ পিছত কোন আহে? নবীৰ পিছত কোন আহে? কথা কম, ভাল লাগিব তেতিয়া। আমি সৰ্বপ্ৰথম আল্লাহক ফলো কৰোঁ, হয়নে নাই? প্ৰথমত আল্লাহৰ ফৰমান বৰদাৰী, তাৰপিছত নবীৰ ফৰমান বৰদাৰী প্লাস নবীক ফলো কৰা, ইতাআত কৰা। এটা হল ইতাআত আৰু এটা ইত্তিবা। আল্লাহক আমি ইতাআত কৰিব পাৰো, কিন্তু ইত্তিবা কৰিব নোৱাৰো। ৰাসূলৰ আমি ইতাআতও কৰো, ইত্তিবাও কৰো। ইতাআত কোৱা হয় যি ক'লে তাৰ ওপৰত আমল কৰা। তো আল্লাহ আমাক কৈছে, আমি তাৰ ওপৰত আমল কৰি আছো, মানে আল্লাহৰ ইতাআত কৰি আছো। ৰাসূলে আমাক হুকুম দিছে, আমি তাৰ ওপৰত আমল কৰি আছো, মানে ৰাসূলৰ ইতাআত কৰি আছো। তাৰপিছত আল্লাহৰ আমি ইত্তেবা কৰিব নোৱাৰো। ইত্তেবা কোৱা হয় নকশে কদমত চলা, মানে ফলো কৰা। আজি হাফিজ সাহেব এইটো ৰাস্তাৰে গ'ল, মই এইটো ৰাস্তাৰে যাম। হাফিজ সাহেব এই কামটো কৰিলে মই সেই কামটোৱে কৰিম। তো আল্লাহক কোনোবাই দেখিছে? আল্লাহ দেখা নাই। আল্লাহ কি কৰে নকৰে কোনোবাই কৰিব পাৰিব? তো আল্লাহক ফলো কৰা আমি মানুহৰ কাৰণে সম্ভৱ হয়? সম্ভৱ নহয়। আমি আল্লাহৰ ইত্তিবা কৰিব নোৱাৰো, কিন্তু রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের ইত্তিবার হুকুম খুদ আল্লাহ তাবারাক ওয়া তাআলা কুরআনুল কারীমে দিয়েছে, ফাত্তাবিউনি। হে উম্মতে মুসলিমা, যদি তোমালোকে আল্লাহর নৈকট্য লাভ কৰিব বিচাৰা, আল্লাহক রাজি কৰিব বিচাৰা, ফাত্তাবিউনি, মোক ফলো কৰা। তো আমি আল্লাহ রাসূলক ফলো কৰো, নবীৰ পিছত সাহাবায়ে কেৰামক ফলো কৰো। এতিয়া আটাইতকৈ ডাঙৰ ৰবিউল আউয়াল মাহৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন যে সাহাবায়ে কেৰামে মিলাদ কৰিছিল নেকি? সাহাবায়ে কেরামে মিলাদ করেছিল নাকি? আজি সাহাবায়ে কেরামে যদি মিলাদ করা নাই, তেন্তে তোমালোক কি সাহাবায়ে কেরামতকৈ ডাঙৰ আশিক নেকি? প্রশ্ন হয় না? হ্যাঁ, যে সাহাবায়ে মিলাদ করেছিল নাকি? বলো নাই, করা নাই। তো যদি সাহাবায়ে মিলাদ করা নাই, আজি 1450 বছর পিছত তোমালোকে যে মিলাদ কৰি আছা, কি তোমালোক কি সাহাবায়ে কেরামতকৈ ডাঙৰ আশিক? নহয়। আমি সাহাবায়ে কেরামৰ ভৰিৰ তলত যে ধূলি থাকে, সেই ধূলিৰ যোগ্য নহয়। নহয়, সাহাবায়ে কেরামৰ ভৰিৰ তলত যে ধূলি থাকে, সেই ধূলিৰ যোগ্য আমি নহয়। কারণ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় যে মোর সাহাবী যদি এক মুঠি গেহু আল্লাহর রাস্তা দান করে, আর একজন গায়ের সাহাবী যদি উহুদের পাহাড়ের সমান খুন আল্লাহর রাস্তা দান করে, তেন্তেও উহুদের সমান খুন আল্লাহর রাস্তা দান কৰি মোর সাহাবার সমতুল্য সওয়াব হাসিল কৰিব নোৱাৰে। তো ইয়া হৈছে সাহাবার মাকাম। তো এতিয়া আহক চাওঁ যে সাহাবাই মিলাদ কৰিছিল নাই। কুরআনুল কারীমৰ পিছত 1 নম্বৰতে বুখাৰী বুজি পালে, 2 নম্বৰ কিতাপটো হ'ল মুছলিম। এতিয়া 6টা হাদিসৰ কিতাবক সিহা সিত্তা বুলি কোৱা হয়। নাম শুনিছে কেতিয়াবা? সিহা সিত্তা অৰ্থাৎ 6টা সহি কিতাপ, অৰ্থাৎ 6টা সহি কিতাপ। তো 6টা সহি কিতাবৰ ভিতৰত এটা কিতাব হ'ল সুনানে নাসাই শরীফ। কি নাম? কি নাম? নাম কোন ভাল লাগিব, কথা কোৱা নাই আপোনালোকে? সুনানে নাসাই শরীফ। সিয়াসিত্তার 6টা বিশুদ্ধ কিতাবৰ ভিতৰত এটা কিতাব হ'ল সুনানে নাসাই শরীফ। সুনানে নাসাই শরীফৰ দ্বিতীয় খণ্ডৰ
264 পৃষ্ঠার হাদিস নম্বর 5428 মনত করে রাখিব। দ্বিতীয় খণ্ডৰ 264 পৃষ্ঠাৰ হাদিস নম্বৰ 5428 এইখন কিতাপ আপোনালোকে দেখা পাই আছে। মই ডাইৰেক্টলি হাদিসে ৰাসূল আপোনালোকক পঢ়ি শুনাই আছো। হযৰতে আবু সাঈদ খুদরি রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে যে আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম এদিন সাহাবায়ে কেরামৰ এটা মজবার ফালে ওলাই আহিলে। হাদিসৰ ইবারত শুনিব। আন সাঈদ ইবনে আল-খুদরি রাদিয়াল্লাহু তাআলা আনহু قال قال ما أبيض أن رسول الله صلى الله عليه وسلم خرج على حلقة يعني من أصحابه صلى الله عليه وسلم فقال ما أجلسكم قالوا أجلسنا ندعو الله ونحمده على ما هدانا لدينه ومن علينا بك وقال الله ما أجلسكم إلا ذلك قالوا الله ما أجلسنا إلا ذلك قال ما أنا لم أستحلفكم تحمة لكم إنما آتاني جبريل فقال أخبرني إن الله عز وجل يباهي بكم الملائكة পুরা হাদিসের ইবারত আপনাদের শুনাই দিছি। হযরত আবু সাঈদ খুদরি রাদিয়াল্লাহু তাআলা আনহু এজন ডাঙর সাহাবী আছিল। আবু সাঈদ খুদরিয়ে আন এজন সাহাবী পুরা হাদিস বয়ান করেছে। সেইজন হল আমিরে মুআবিয়া রাদিয়াল্লাহু তাআলা আনহু। আমিরে মুআবিয়াই বয়ান করেছে যে এদিন আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজের হুজরার পরা সাহাবার এটা হালকার ফালে ওলাই আহিল। সাহাবা হালকা কোৱা হয় এটা বৈঠক। আমাৰ মানুহে কেতিয়াবা কয় নহয় হালকাই জিকিৰ, মানে জিকিৰৰ বৈঠক। মানে সাহাবায়ে কেৰাম মসজিদে নববী শরীফত বহি এটা মজবা কৰি আছিল, এটা হালকা কৰি আছিল, এটা বৈঠক কৰি আছিল। দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ হুজরাৰ পৰা সাহাবাৰ সেই মজমাৰ ফালে আহিলে। আহি সুধিলে মা আজলাসাকুম, তোমালোক কিয় বহিছা ইয়াত? সাহাবা সুধিলে সাহাবা মা আজলাসাকুম, তোমালোক কিয় বহিছা আল্লাহৰ ঘৰত? মসজিদত বহি কি কৰি আছা? সাহাবাই ক'লে ইয়া রাসূলুল্লাহ জালাসনা নাদুল্লাহ ওয়া নাহমাদুহু আলা মা হাদানা লিদীনিহি ওয়া মান্না আলাইনা বিকা। ইয়া রাসূলুল্লাহ আমি আল্লাহর ঘৰত বহি, আল্লাহর ঘৰত বহি আমি আল্লাহর শুকরিয়া আদায় কৰি আছো, আল্লাহর হামদ বয়ান কৰি আছো, আল্লাহর তারিফ কৰি আছো, আল্লাহর জিকির কৰি আছো, আল্লাহর কৃতজ্ঞতা জ্ঞাপন কৰি আছো। কিয়? আলা মা হাদানা লিদীনিহি, যে আল্লাহ আমাক সত্য দিন দিনে ইসলামের পিনে হিদায়াত দান করেছে। সুবহানাল্লাহ। সাহাবাই কি বলে? আমি মসজিদত বহি আল্লাহ যে আমাক দিনে ইসলামের পিনে হিদায়াত দিছে তার বাবে আমি আল্লাহর রাসূলের শুকরিয়া আদায় কৰি আছো। ও মান্না আলাইনা বিকা, আৰু আপোনাৰ জৰিয়তে, ও মান্না আলাইনা বিকা, আৰু আপোনাৰ জৰিয়তে আমাৰ ওপৰত ইহসান কৰিছে, তাৰ বাবে আল্লাহক কৃতজ্ঞতা জ্ঞাপন কৰি আছো। সুবহানাল্লাহ। তো আপনার জরিয়তে, আপনার পঠিয়ায়, আপনার জরিয়তে আমার উপর আল্লাহ ইহসান করি আছে। তো এটিও তো মিলাদ নহয় জানো? মিলাদ কি হয়? নবী আহিছে আমার উপর ইহসান করিছে, নবী আহিছে রহমত হয়ে আহিছে, নবী আহিছে আমার বাবে সিরাজাম মুনির হয়ে আহিছে, নবী আহিছে আমার বাবে বশির নজির হয়ে আহিছে। এখিনিয়ে মিলাদ হয়। তো সাহাবী আরজ করলে ইয়া রাসূলুল্লাহ মান্না আলাইনা বিকা, ইয়া রাসূলুল্লাহ আমি আপনি আহার কারণে আপনার মাধ্যমত আল্লাহ যে আমার উপর দয়া করিছে, আল্লাহ যে আমার উপর ইহসান করিছে তার বাবে শুকরিয়া আদায় করি আছো। এতিয়া নবী কি বলে? ক্বালা আল্লাহি মা আজলাসাকুম, ডাঙৰ কথা নবী কৈছে। সাহাবা তোমালোকে কসম উঠাব পাৰিবা যে তোমালোকে ইয়াৰ কাৰণে বহিছিলা ইয়াতে? তোমালোকে কসম খাই ক'ব পাৰিবা? সাহাবাই বলে ইয়া রাসূলুল্লাহ কসমের কি কথা? আমি আপনার লগত মিছা কথা কই না। আরে ভাই সাহাবা হয় যাক আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দুনিয়াতে জান্নাতের বাশারাত দিয়ে কইছে সাহাবা। তো সাহাবাই বলে ইয়া রাসূলুল্লাহ আমি মিছা কথা কি কম? তথাপিও সাহাবাই কসম খাই বলে আল্লাহর কসম খাই কইছো যে আমি আল্লাহর ঘৰত বহি এই দুটা কামৰ বাহিৰে আমি একো কৰা নাই। আল্লাহর শুকরিয়া আদায় কৰি আছো দিনে ইসলামত দীক্ষিত হোৱাৰ বাবে, আল্লাহর শুকরিয়া আদায় কৰি আছো মুহাম্মদুর রাসূলুল্লাহ পোৱাৰ বাবে। তো সাহাবাই কেরাম আল্লাহ রাসূলে বলে সাহাবা মই ইয়াৰ কাৰণে তোমাৰ পৰা কসম লোৱা নাই যে তোমালোকে মিছা মাতি আছা, মই ইয়াৰ কাৰণে কসম লৈছো যে তোমালোকৰ কথাটো মই সাবিত কৰিব বিচাৰিছো। 1400 বছৰ পিছত যেতিয়া মোৰ উম্মতৰ ভিতৰত ফিতনা উঠিব, যেতিয়া কোনোবাই মোৰ উম্মতক মোৰ মিলাদত নাযায় বিদাত বুলি ক'ব, তেতিয়া
যেতিয়া মোৰ উম্মতে এই দলিল দেখাব পাৰিব যে সাহাবাই যেতিয়া নবীৰ মিলাদ কৰিছিল, সাহাবাই যেতিয়া নবীৰ আগমনৰ চৰ্চা কৰিছিল, তেতিয়া নবীয়ে কসম লৈ সেই কথা স্বীকাৰ কৰাইছিল। তাৰপিছত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ ফৰমায় যে মই কসম ইয়াৰ কাৰণে লৈছো যে আতানি জিবৰিল, মোৰ ওচৰত জিবৰিল আহিছিল, ওয়া আখবিৰিনি, আৰু মোক কৈছিল যে ইউবাহি কুমুল মালাইকা, আল্লাহ পাক তোমালোকৰ এই মজলিসৰ প্ৰশংসা, তোমালোকৰ এই মাহফিলৰ প্ৰশংসা ফেরেশতা মদত কৰি আছে। সুবহানাল্লাহ। তো মিলাদুল মাহফিল সাহাবাই কৰিলে নাই? হ্যাঁ, স্টাইল বেলেগ হ'ব পাৰে, আন্দাজ বেলেগ হ'ব পাৰে। কাৰণ কি, যদি আজি আপুনি আজিৰ আন্দাজটো আজিৰ পৰা 10 বছৰ পিছত বিচাৰে পাই যাব। আজিৰ ৰেহেন সেহেন, আজিৰ লাইফ স্টাইল আজিৰ পৰা 50 বছৰ পিছত যদি আপুনি বিচাৰি নাপায়, তেন্তে 1450 বছৰ আগৰ স্টাইল যদি আজি বিচাৰে, তাক বেওকুফ নকৈ কি বুলি ক'ব? হা, সাহাবাৰ স্টাইলত মিলাদ কৰিছিল, নবীয়ে নিজৰ স্টাইলত ৰোজা ৰাখি মিলাদ কৰিছিল, সাহাবা মছজিদত বহি নবীৰ মিলাদ কৰিছিল, তথাপিও একাংশকৈ মিলাদ কৰা বিদাত হয়। আচল মিলাদ বিদাত নহয়, সাহাবাই কেৰামৰ সুন্নত হয়। হয়, মিলাদৰ মৌজুদা যিটো সকল আমি মানো, মিলাদৰ যিটো প্ৰচলিত আন্দাজ, সেই আন্দাজ বিদাত হয়। আকৌ বিদাত বুলি আকৌ বেলেগ ফালে নল'ব, মই বিদাতৰ ডেফিনেশ্যন দিম পিছলৈ। বিদাত হয়, মই একচেপ্ট কৰিছো, ওয়ান ৰেকৰ্ড মই একচেপ্ট কৰি আছো। মিলাদৰ যিটো প্ৰচলিত আন্দাজ, প্ৰচলিত স্টাইল, প্ৰচলিত তৰিকা, সেয়া বেদাত হয়। এই মাইক লগাইছে সেয়া বেদাত হয়, এই স্টেজ বনাইছে সেয়া বেদাত হয়, লাইটিং কৰিছে সেয়া বেদাত হয়, দাওয়াত কৰি ইনভিটেশন দিয়ে উলামা মাতিছে সেয়া বেদাত হয়। কিন্তু জিক্ৰে রাসূল না বেদাত হ'ব পাৰে না, কিয়ামতলৈকে কোনোবাই বেদাত হ'ব পাৰে। নারে তাকবীর, নারে রিসালাত, জিন্দাবাদ আলা হযরত, জিন্দাবাদ আহলে সুন্নাত, জিন্দাবাদ আহলে সুন্নাত, নারে তাকবীর, নারে রিসালাত, ইয়া রাসূলুল্লাহ। তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জিকিৰ যেতিয়া দুনিয়া নাছিল তেতিয়াই আল্লাহ আৰম্ভ কৰিছিল। যেতিয়া দুনিয়া শেষ হৈ যাব, আল্লাহ ৰাসূলৰ চৰ্চা চলিয়ে থাকিব। কোনোবা এজন বক্তাই কৈছিলে যে এই পৃথিৱীৰ পৰা আল্লাহৰ জিকিৰ শেষ হৈ যাব, ৰাসূলৰ জিকিৰ শেষ নহয়। আচৰিত লাগিছে নেকি? হা, আরে ভাই, আল্লাহ আটাইতকৈ ডাঙৰ, আল্লাহু আকবার, আল্লাহ আটাইতকৈ মহান, আল্লাহ আমার স্রষ্টা, আল্লাহ আমার খালিক, আল্লাহ আমার মালিক, আল্লাহ আমার রাজিক। আল্লাহর জিকির শেষ হয়ে যাব, মুহাম্মদ রাসূলুল্লাহর জিকির শেষ নহয়, কেনেকা ধৰণৰ কথা? প্ৰশ্ন কৰিব না? প্ৰশ্ন কৰিব না নাই? প্ৰশ্ন কৰা শিকক। যেতিয়াই মই কিবা এটা কওঁ, যদি আপোনাৰ মাইণ্ডত খটকা লাগে, ডাইৰেক্ট মোৰ ওচৰত যাবাৰ প্ৰশ্ন কৰিবি, মুফতি সাহেব আপুনি এইটো ভুল কৈছিল নেকি? প্ৰশ্ন কৰাত কেতিয়াও হিচকিচ নকৰিব, প্ৰশ্ন কৰা শিকক। সাহাবাই কেৰাম মুহূর্তত প্রশ্ন করেছিল আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। হযরত ওমর যাক শয়তানে ভয় করেছে, হযরত ওমর যাক শয়তানে ভয় করেছে, কিন্তু সাহাবীয়ে রাসূলের মাসলার ক্ষেত্ৰত, দিনৰ ক্ষেত্ৰত হযরত ওমরক ভয় কৰা নাই। যি আহিছে প্ৰশ্ন উত্থাপন হৈছে, প্ৰশ্ন কৰিছে। তো প্ৰশ্ন কৰা শিকক। তো প্ৰশ্ন কৰিব পাৰে কোনোবাই যে আল্লাহৰ জিকিৰ শেষ হৈ যাব, রাসূলৰ জিকিৰ শেষ নহয়, কেনেকা ধৰণৰ কথা? তার এক্সপ্লেনেশন বিচারে নাই। আল্লাহর জিকির শেষ হবে কিহর কারণে? আল্লাহর জিকির কোনে করে? মানুহে করে, মাখলুকে করে, জীব জন্তুয়ে করে, গছ বৃক্ষই করে। তো এটা সময়ত সকলো বস্তু শেষ হৈ যাব। এটা সময়ত কুল্লু মান আলাইহা ফান ওয়া ইয়াবকা ওয়াজহু রাব্বিকা যুল জালালি ওয়াল ইকরাম, সূরা রহমানের আয়াত। আল্লাহ ফরমায় যে সকলো বস্তু ধ্বংস হৈ যাব, ফানা হৈ যাব, একমাত্র আল্লাহর জাত বাকি থাকিব। তো আল্লাহর জিকির করনেওয়ালা কি হয়? মাখলুক হয়। আমি মানুষ, জীবজন্তু, গছ বৃক্ষ, এভরিথিং আল্লাহর জিকির করে। তো যেতিয়া এই সকলো শেষ হৈ যাব, আল্লাহর জিকির বন্ধ হবনে নাই? যেতিয়া জিকির করনেওয়ালা নাই, কোনে জিকির করে? কিন্তু মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জিকির কোনে করে? কেবল মানুহে করে? কেবল গছ বৃক্ষই করে? কেবল জীবজন্তুয়ে করে? খুদ রব তাবারাক ওয়া তাআলা আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জিকির। ইয়ার কারণে মুহাদ্দিসিনে কইছে যে আল্লাহর জিকির শেষ হয়ে যাব, কিন্তু মুহাম্মদ রাসূলুল্লাহর জিকির কেতিয়াও শেষ নহয়। তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জিকির যদি আপনি করে, তেতিয়াও নবীর কোনো ফরক নপৰে, যদি নকৰে তেতিয়াও কোনো ফরক নপৰে।
তো নবীর জিকির যেতিয়া পৃথিবী নাছিল তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, যেতিয়া পৃথিবী শেষ হৈ যাব তেতিয়াও নবীজিৰ জিকিৰ চলি থাকিব। নবীজিৰ জিকিৰক কোনো বিদআত ক'ব সাহস কৰিব নোৱাৰে, আৰু যোনে সাহস কৰিব ভাবিব তাৰ কিবা ভেজাল আছে। ঠিক আছে, যোনে নবীৰ জিকিৰক বিদআত বুলি ক'ব স্পষ্ট মই কৈছো ভাবিব তাৰ কিবা নহয় কিবা তাৰ ভেজাল আছে, হয়তো তাৰ ইমানত ভেজাল আছে অথবা তাৰ নচলত ভেজাল আছে। ঠিক আছে, ইমান অথবা নচল দুটাৰ পৰা এটা ভেজাল থাকিলে সি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জিকিৰক বিদআত ক'ব পাৰে। মই ষ্টাইলত বিদআত ক'ম, মই মানি লৈছিলো নাই, আন্দাজত বিদআত ক'ম, তৰিকাত বিদআত ক'ম, কিন্তু জিকিৰে ৰসুলক বিদআত ক'ব নোৱাৰে। এতিয়া মনত থাকিব যে বিদআত মানেই গুমৰাহী নহয়, বিদআত মানে নাজাইজ বা হাৰাম নহয়, বিদআত মানে বেয়া নহয়। আপোনালোকে মোৰ হাতত চাই আছে এয়া কি, আল হাবি লিল ফাতাৱা, আল হাবি লিল ফাতাৱা। আজিৰ পৰা 650 বছৰ পূৰ্বে, আজিৰ পৰা 650 বছৰ পূৰ্বে নৱম শতাব্দীৰ মুজাদ্দিদ আল্লামা ইমাম জালালউদ্দিন আস-সুয়ুতি রহমাতুল্লাহি আলাইহির প্রসিদ্ধ কিতাব আল হাবি লিল ফাতাওয়া। এই আল হাবি লিল ফাতাওয়া দ্বিতীয় খণ্ডত ইমাম জালালউদ্দিন সুয়ুতি রহমাতুল্লাহ আলাইহি এই মিলাদুন নবীক স্পষ্ট ভাষাত বিদআত বুলি কৈছে। গৌৰৱেৰে কৈ আছো মই, ইমাম জালালউদ্দিন সুয়ুতিয়ে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এই প্ৰচলিত মিলাদে মাহফিলক স্পষ্ট আন্দাজত বিদআত বুলি কৈছে, কিন্তু বিদআত মানে বেয়া বিদআত নহয়। তেওঁ স্পষ্ট ভাষাত কৈছে ওয়াযালিকা হুয়া মিন বিদআইল হাসানা, এইটো বিদআত হয় কিন্তু ভাল বিদআত হয়। সুবহানাল্লাহ, বিদআত হয় কিন্তু ভাল বিদআত হয়। তার লগতে তেখেতে বিদআতৰ ডেফিনিশন দিছে, বিদআতৰ এক্সপ্লেনেশন দিছে যে বিদআত কি হয়। তেখেতে লিখিছে লিআন্নাল বিদআতু লাম তানহাসিরু ফিল হারাম আল মাকরু বাল কাদ তাকুনু আইজান মুবাহাতুন মানদুবাতুন ওয়াজিবাতুন। সুবহানাল্লাহ। আজি একাংশ মানুহৰ ক্ষুদ্ৰ জ্ঞান ভাবে বিদআত কৈ দিয়াৰ লগে লগে সেয়া নাজাইজ হয়, সেইটো হারাম হয়, সেয়া মাকরু হয়। ইমাম জালালউদ্দিন সুয়ুতি সময়ৰ মুজাদ্দিদ, নবম শতাব্দীৰ মুজাদ্দিদ ইমাম জালালউদ্দিন সুয়ুতিয়ে ফরমায় যে বিদআত মানে মাকরু হারাম নহয়, বিদআত কেতিয়াবা মুস্তাহাব হয়, বিদআত কেতিয়াবা ওয়াজিব হৈ যায়, বিদআত কেতিয়াবা মুবাহৰ ক্যাটাগরি থাকি যায়। সুবহানাল্লাহ। বিদআত হয় মুস্তাহাব মানি ললো, আমাৰ মিলাদৰ মাহফিলতে মুস্তাহাব ক্যাটাগরিৰ বিদআত হয় মানি লৈছো, কিন্তু তেখেতে যিটো কথা কৈছে বিদআত কেতিয়াবা ওয়াজিব হয়। আজি যিসকলে কয় কুল্লু বিদআতিন দালালা, সকলো বিদআত গুমৰাহী, তেনেহলে যদি সকলো বিদআত গুমৰাহী, এই যে বুখাৰী মাদ্ৰাসাত পঢ়োৱা হয়, এই যে মুসলিম মাদ্রাসাত পঢ়োৱা হয়, তিরমিজি মাদ্রাসাত পঢ়োৱা হয়, কুরআনুল কারীম জেৰ জবতি মাদ্রাসাত পঢ়োৱা হয়, কুরআনুল কারীমৰ যিটো কিতাবী সকল সেইটো মাদ্রাসাত পঢ়োৱা হয়, কুরআনৰ তাফসীৰ মাদ্রাসাত পঢ়োৱা হয়, মাদ্রাসাত ক্লাস বনোৱা হৈছে, মাদ্রাসাত দরজা বনোৱা হৈছে, মাদ্রাসাত বছৰৰ পিছত পৰীক্ষা লোৱা হয়, ৰিজাল্ট দিয়া হয়, ৰিজাল্টের পিছত নতিজা দিয়া হয়, ফার্স্ট সেকেন্ড থার্ড বনোৱা হয়, সেইবোৰ বিদআত নহয়। সাহাবাৰ সময়তো মাদ্রাসা আছিল নে নাই? সাহাবাৰ সময়তো মাদ্রাসা আছিল, যি মাদ্রাসাৰ নাম আছিল সুফা। সুবহানাল্লাহ। মাদ্রাসাৰ নাম কি আছিল? সুফা। আৰু সেই মাদ্রাসাৰ শাগিৰ্দক কোৱা হয় আসহাবে সুফা। মদিনাতুল মুনাৱ্ৱাৰাৰ মছজিদে নববীৰ যিটো চেহেন আছিল, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা দিন শিক্ষা কৰা সাহাবাসকলে সেই মছজিদে নববীৰ চেহেনৰ পৰা দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা দিন শিকিছে, আৰু সেই সুফাটোকে আজি মদিনা ইউনিভাৰ্চিটি বনাই দিয়া হৈছে। তো সুফা তেতিয়াও আছিল, মাদ্রাসা তেতিয়াও আছিল, ক্লাস তেতিয়া নাছিল, দরজা তেতিয়া নাছিল, পরীক্ষা তেতিয়া হোৱা নাছিল, এক্সাম হোৱা নাছিল, ৰিজাল্ট দিয়া নাছিল। তোমালোকে কিয় দিয়ে? বুখাৰী পঢ়োৱা হোৱা নাছিল, মুসলিম পঢ়োৱা হোৱা নাছিল, তোমালোকে কিয় পঢ়োৱা? এৰি দিয়া সব বুখাৰী মুসলিম সব হটাই দিয়া। চাও ইসলামত কেনেকে চলা, যদি বুখাৰী মুসলিম আঁতৰাই দিব পাৰা তুমি। কুরআনক আঁতৰাই দেয় না, কারণ কি নবীজি সাল্লাল্লাহু আলাইহি সাল্লামৰ জামানাত কুরআন কিতাবী সকল আছিল। কোনোবাই দেখাব পাৰিব? মই চ্যালেঞ্জ কৰিলে যদি কোনোবাই দেখাব পাৰে যে নবীজিৰ দৌৰত কুরআন কিতাবী আকাৰত আছিল, তেন্তে মই গোটেই জীৱন তাৰ গোলামী কৰিম। নবীজিৰ সময়ত কুরআন কিতাবী সকলত নাছিল। কুরআন কোনোবাই তাফসীত লিখি থৈছিল, কোনোবাই হেফজ কৰি মুখস্থ কৰি ৰাখিছিল, কোনোবাই কাগজত লিখি ৰাখিছিল, কোনোবাই গছৰ পাতত লিখি ৰাখিছিল। যোনে
য'ত সুবিধা পাইছিল কোরআনৰ আয়াত লিখি থৈ দিছিল হযৰতে ওমৰৰ জামানা আহিলে চিন্তা কৰিলে হাফিজে কোরআন সকলৰ ইন্তেকাল হৈ আছে এতিয়া যেতিয়া হাফিজে কোরআন সকল দুনিয়াৰ পৰা গুচি যাব আমাৰ কোরআনটো নোহোৱা হৈ যাব এতিয়া কোরআনটোৰ কাৰণে আমি কি কৰিব পাৰোঁ তেওঁ সেইটো চিন্তা কৰোঁতে দুনিয়াৰ পৰা ৰুখসত হৈ গ'ল হযরত উসমান রাদিয়াল্লাহু তাআলা আনহুয়ে উমর রাদিয়াল্লাহু তাআলা আনহুৰ সেই চিন্তাটো তেখেতে আকৌ ল'লে আৰু চিন্তা কৰি এটা কিতাবী সকল দি দিলে কোরআনৰ সুবহানাল্লাহ তো নবীৰ জামানাত কোরআন কিতাবী সকলত নাছিল উসমানৰ জামানাৰ পৰা ষ্টাৰ্ট হৈছে তো যেটো নবীৰ জামানাত নাছিল সেয়া বিদআত হয় আপোনালোকক মই ডেফিনিশ্যন দি আছো ইমাম জালালউদ্দিন সুয়ুতি রাহমাতুল্লাহ আলাইহি ফরমায় যে বিদআত কি হয় আল বিদআতু হিয়া শারাআ ফি ইহদাসি মা লাম ইয়াকুনু ফি আহাদি রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিদআত সেই নব আবিষ্কারক কোৱা হয় যেটো নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জাহিৰী হায়াতৰ পিছত নবীজি দুনিয়াৰ পৰা ৰুখসত হৈ যোৱাৰ পিছত যেটো বস্তু আৰম্ভ হৈছে সেয়া বিদআত হয় তেনেহলে কোরআন বিদআত নহয় কোরআনৰ যেটো কিতাপ যেটো আমাৰ ঘৰত আমি বৰকতৰ কাৰণে ৰাখো পঢ়িবৰ কাৰণে নহয় কিহৰ কাৰণে ৰাখো বৰকতৰ কাৰণে একদম ধুনীয়াকৈ আলমাৰীত সজাই দিওঁ আগত আৰু ওপৰত গিলাফ চঢ়াই কিবা চঢ়াই একদম ধুনীয়াকৈ ৰখাই দিওঁ বৰকতৰ কাৰণে সেইটো বিদআত হয় এই যে বুখাৰী মুছলিম যাৰ ওপৰত আমি গলা ফালি ফালি চিঞৰি আমি কওঁ বুখাৰীত আছে নেকি দেখুওৱা মুছলিমত আছে নেকি দেখুওৱা মই আজি ইনশাআল্লাহ আজি দেখাই দিম যে বুখাৰী শৰীফতে নবী মিয়াদৰ কথা আছে গক সুবহানাল্লাহ 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 আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জাহিৰী হায়াতৰ পিছত যিখিনি আবিষ্কাৰ হৈছে তাকে বিদআত বুলি কোৱা হয় ইমাম জালালউদ্দিন সুয়ুতিয়ে ফরমায় ওহিয়া মুনকাসিমাতুন ইলা হাসানা ওয়া কাবিহা আৰু সেই নব আবিষ্কাৰ ইয়াতো ভাল হ'ব পাৰে ইয়া ফিৰ বেয়া হ'ব পাৰে যদি ভাল হয় তেন্তে সেইটো হ'ব হাসানা আৰু যদি বেয়া হয় তেন্তে সেইটো হ'ব বেয়া কাবিহা তো যেটো বস্তু যেটো নব আবিষ্কাৰ ইসলাম সন্মত নহয় শরীয়ত সন্মত নহয় তেন্তে সেইটো হ'ব রিজেক্টেড সেইটো কাবিহা সাইয়া বুরা বেদাত বেয়া বেদাত নিকৃষ্ট বেদাত কিন্তু যেটো শরীয়তে একসেপ্ট কৰে যাৰ ভিতৰত শরীয়তত ইসলামৰ ভিতৰত যদি কিবা এটা তিল পৰিমাণৰ নজিৰ তাৰ পোৱা যায় তেন্তে সেইটোক আমি বিদআতে সাইয়া ক'ব নোৱাৰিম নিকৃষ্ট বেদাত ক'ব নোৱাৰিম তাক আমি বিদআতে হাসানা বুলি ক'ব লাগিব ইয়াৰ আটাইতকৈ ডাঙৰ দলিল যেটো তেওঁলোকে দিয়া বিদআতৰ ক্ষেত্ৰত তেওঁলোকে বিদআতৰ ক্ষেত্ৰত কি দলিল দিয়ে বুখাৰী মুছলিমৰ হাদিস মান আহদাসা ফি আমরিনা হাযা ফালাইসা মিনহু ফাহুয়া রাদ্দুন এটো হাদিস তেওঁলোকৰ মুখস্থ আপোনালোকে যদি ইমানটো খুদে তেতিয়া এই হাদিসটো কৈ দিব পাৰিব ইমানেই প্ৰচলিত হাদিস হাদিসৰ মফহুম কি যেটো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফৰমাইছে যে মোৰ দিনত এনেকুৱা কিবা নতুন কাম আৰম্ভ কৰিলে কোনোবাই যেটো আমাৰ দিনৰ অংশ নহয় ফাহুয়া রাদ্দুন সেইটো ৰিজেক্টেড হয় সবৰে মুখস্থ আছে এতিয়া মই বিদআত যে ভাল হ'ব পাৰে বেয়া হ'ব পাৰে তাৰ দলিল মই এই হাদিসৰ পৰাই দিম ইনশাআল্লাহ হাদিসৰ আলফাজ কি মান আহদাসা ফি আমরিনা যোনে নব আবিষ্কাৰ কৰিলে আমাৰ দিনৰ ভিতৰত ফালাইসা মিনহা যদি সেইটো আমাৰ দিনৰ পৰা নহয় ফাহুয়া রাদ্দুন তেন্তে সেইটো কি হয় মরদুদ হয় তো ইয়াৰ দ্বাৰা কি বুজা গ'ল যে যেটো বস্তু নব আবিষ্কাৰ হ'ল নবীয়ে কৈছে নব আবিষ্কাৰ কৰাৰ পিছত নবীয়ে কি কৈছে যে যদি সেইটো আমাৰ ভিতৰত নহয় শৰীয়তে নামানে যদি তাক তেন্তে সেইটো ৰিজেক্টেড হ'ব তো ইয়াতে যেতিয়া নবীয়ে কৈছে যেটো শৰীয়ত সন্মত নহয় সেইটো ৰিজেক্টেড তো যদি শৰীয়ত সন্মত হয় এটো ৰিজেক্টেড হ'ব জানো শৰীয়ত সন্মত নহলে ইসলাম সন্মত নহলে নবীৰ ফরমান সন্মত নহলে সেয়া রিজেক্টেড হ'ব কিন্তু যদি নবীর ফরমানের মোতাবিক হয় হাদিসের মোতাবিক হয় শরীয়তের মোতাবিক হয় ইসলামের মোতাবিক হয় তেন্তে সেয়া রিজেক্টেড হ'ব নোৱাৰে তো ইয়াৰ দ্বাৰাই বুজা গ'ল যে নব আবিষ্কাৰ ভালো হ'ব পাৰে আৰু বেয়াও হ'ব পাৰে তো যদি ভাল হয় ইসলাম সন্মত হয় তেন্তে ভাল যদি ইসলাম সন্মত নহয় তেন্তে বেয়া তো ইয়াৰ দ্বাৰা বুজা গ'ল যে বিদআত গোৱা মাত্ৰই আমি তাক বেয়াৰ ফালে লৈ যাব নোৱাৰিম তাৰ আমি সকলো চাব লাগিব তাৰ বিষয়ে চাব লাগিব তাৰ নিচুৰ চাব লাগিব তাৰ অস্তিত্ব চাব লাগিব যে তাৰ কিবা এটা অস্তিত্ব ইছলামৰ লগত আছে নে নাই কিবা এটা নজিৰ পূৰ্বৰ যুগত আছে নে নাই
কিবা এটা নজিৰ সাহাবাৰ যুগত আছিল নে নাই, কিবা এটা নজিৰ নবীৰ যুগত আছিল নে নাই। যদি আছিল তেন্তে সেয়া বিদাতে হাসানাত কাউণ্ট কৰা হ'ব, আৰু যদি নাই তেন্তে সেয়া বিদাতে সাইয়া মৰা লোৱা হ'ব। তেন্তে এতিয়া বুজা গ'ল যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মিলাদৰ আসল নবীৰ যুগত আছে। নবীয়ে খুদ মিলাদ পালন কৰিছে, নবীয়ে খুদ নিজৰ জন্মদিন পালন কৰিছে ৰোজা ৰাখি। সাহাবাই কেৰামে নিজৰ ষ্টাইলত মছজিদত বহি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনৰ জিকিৰ কৰিছে। তেন্তে ইয়াৰ দ্বাৰা বুজা গ'ল যে আসল মিলাদ বিদআত নহয়, আসল মিলাদ বিদআত নহয়। বিদআত কি হয়? এই প্ৰচলিত নিয়মটো। ইমাম জালালুদ্দিন সিউতি আৰু ইমাম সালেহি রাহমাতুল্লাহ আলাইহি সুবুলুল হুদা ওয়া রাশাদার ভিতৰত, ইমাম জালালুদ্দিন সিউতি রাহমাতুল্লাহ আলাইহি আল হাবিল ফাতাওয়ার ভিতৰত এই কথা স্পষ্ট কৈছে যে মিলাদৰ যিটো প্ৰচলন, নতুন যিটো ষ্টাইল, বৰ্তমান যিটো আন্দাজ, বৰ্তমানৰ যিটো ষ্টাইল, এইটো নবীৰ জামানাত নাছিল, সাহাবাৰ জামানাত নাছিল, তাবেইনৰ জামানাত নাছিল। কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে? 640 হিজৰীৰ পৰা। কিমান হিজৰীৰ পৰা? 640 হিজৰীৰ পৰা এই নব আবিষ্কার, এই নতুন স্টাইলৰ মিলাদ, এই মাহফিল সজাই মিলাদ, ইনভিটেশন দি মিলাদ করার প্রচলন 660 হিজরির পৰা আরম্ভ হয়েছে। যার কারণে ইয়ার প্রচলন তো বেদাত, কিন্তু আসল মিলাদ বিদআত। এতিয়া আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিসৰ ভিতৰত আটাইতকৈ বেছি নিৰ্ভৰযোগ্য কিতাপ সহিহ বুখাৰীৰ পৰা মিলাদ সাপেক্ষে এটা দলিল দিম, তাৰপিছত মই মিলাদৰ ফালৰ পৰা বেলেগ এটা টপিকৰ ফালে যাম। মিলাদৰ আটাইতকৈ ডাঙৰ যিটো দলিল সেইটো হ'ল কি? আমি মিলাদ নবীৰ মহব্বতত কৰোঁ নে নাই? নবীৰ মহব্বতত কৰোঁ। নবী দুনিয়াত আহিছে তাৰ বাবে কৰোঁ। নবী আহিছে, আল্লাহ আমাৰ ওপৰত ইহসান কৰিছে, আমাক নিয়ামত দিছে, সেই নিয়ামতৰ শুকরিয়া আমি মিলাদ আদায় করি। আল্লাহ পাকে কুরআনুল কারীমে ইরশাদ ফরমায়, কুল বিফাদলিল্লাহি ওয়া বিরহমাতিহি ফাবিযালিকা ফালিয়াফরাহু। আল্লাহ ফরমায়, হে নবী, আপনি আপনার উম্মতক কই দিও যে যেতিয়া আল্লাহর ফজল পাবো, আল্লাহর দয়া পাবো, আল্লাহর নিয়ামত পাবো, আল্লাহর রহমত পাবো, তেন্তে তেওঁলোকে যেন খুব আনন্দৰ ইজহার কৰে। সুবহানাল্লাহ। তো আমি ভাবো যে নবী আমার বাবে আটাইতকৈ ডাঙৰ রহমত। কারণ কি? আল্লাহ নবী রহমতুল আলামিন হিসাবে দুনিয়াত পঠাইছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক রহমতুল আলামিন বনাই দুনিয়াত পঠাইছে। যার কারণে আমি ভাবো যে নবীতকৈ ডাঙৰ রহমত হ'ব নোৱাৰে। তেন্তে আল্লাহ তাবারাক ওয়া তাআলাৰ ফরমান, রহমত পোৱা দিনা তোমালোকে আনন্দ কৰা। তো ইয়াৰ কাৰণে আমি আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনৰ দিনটোত আমি আনন্দৰ ইজহাৰ কৰো। এতিয়া আনন্দ কৰিলে সওয়াব আছে নে গুনাহ আছে? কওক। কথা নকয় আপোনালোকে, বুজি পারে না, ভাল লাগে না আপোনালোকক? না যদি কয় ভাল লাগে না, মই তোকে শেষ কৰি আছো। ভাল লাগে নাই? এনেকুৱা হৈ আপোনালোকে তোকে শুনিছে, কাইলৈ এইটো লৈ বিতৰ্ক হ'ব, আপোনালোকে এনসাৰ দিব নোৱাৰিব আৰু ক'ব সুন্নিবিলাকে খালি বিদাত কৰি থাকে, বিদাত কৰি থাকে। আৰে ভাই, উত্তৰ দিয়াৰ কেপাচিটি নিজৰ ভিতৰত জন্ম দিয়ক। কেতিয়া কিমানবাৰ মৌলানাৰ ওচৰত যাব, কিমানবাৰ মুফতিৰ ওচৰত যাব, নিজৰ ভিতৰত জন্ম দিয়াৰ চেষ্টা কৰক। কেউকৰ সাধারণ মানুষে যদি বিদআতের ফতোয়া দিব পারে, আপনি সেই ফতোয়া রিজেক্ট করার শক্তি আপনার ভিতরে নালাগিব? গতিকে শুনক আৰু বুঝক আৰু শিকাৰ চেষ্টা কৰক। আমি যদি নবীজিৰ মহব্বতত মিলাদে রাসূল, নবীজিৰ মিলাদ পালন কৰোঁ, তেন্তে সওয়াব আছে নে গুনাহ? সওয়াব আছে। এতিয়া চাওক, কোরআনৰ পিছত আটাইতকৈ ডাঙৰ কিতাপ, আটাইতকৈ নিৰ্ভৰযোগ্য কিতাপ সহিহ বুখাৰী। মোৰ হাদিছত দেখা পাইছে মোৰ হাতত সহিহ বুখাৰী। কোরআনৰ পিছত আটাইতকৈ ডাঙৰ কিতাপটো হৈছে সহিহ বুখাৰী। এইটো অৰিজিনাল একদম যিটো মাদ্ৰাসাত পঢ়োৱা হয় মোৰ মতন। ইয়াৰ আপোনালোকে ব্যাখ্যা পাই যাব, অমুক পাই যাব, তমুক পাই যাব, কিন্তু আসল যিটো হয় এয়াই হয় সহিহ বুখাৰী। এই সহিহ বুখাৰীৰ দ্বিতীয় খণ্ডৰ 764 নম্বৰ পৃষ্ঠা, কিতাবুন নিকাহ হাদিস, আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের চাচা হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহু এটা ঘটনা বয়ান করেছে, যার রাবি হয়েছে হযরত উরওয়া বিন জুবাইর রাদিয়াল্লাহু তাআলা আনহু। উরওয়া বিন জুবাইর রাদিয়াল্লাহু তাআলা আনহু বয়ান করেছে যে আবু লাহাব, চিনি পায় আবু লাহাব? তাব্বাত ইয়াদা আবি লাহাবিন পড়েছে না কোরআনত? আবু লাহাব পৃথিবীর আটাইতকৈ নিকৃষ্ট কাফির, পৃথিবীর আটাইতকৈ নিকৃষ্ট কাফির। কাফির পৃথিবীত বহুত আছে, কিন্তু কোনো কাফিৰৰ এগেইনষ্টত কোরআনত সূরা নাজিল হোৱা নাই। নেপাইছে? কোনো কাফিৰৰ এগেইনষ্টত কোরআনত সূরা নাজিল কৰা নাই আল্লাহ। কিন্তু আবু লাহাব এনেকুৱা নিকৃষ্ট কাফির যে তার এগেইনষ্টত আল্লাহ পাকে
কমপ্লিট এটা সূরা নাযিল কৰিছে তাব্বাত ইয়াদা আবি লাহাব ওয়া তাব। তো সেই আবু লাহাবৰ এটা ঘটনা সহিহ বুখাৰীৰ দ্বিতীয় খণ্ডৰ 764 নম্বৰ পেজত হাদিস নম্বৰ 5101 কোনোবাই গুগলত মাৰিও ওলাব পাৰে, ঠিক আছে? আজিকালি গুগল মুফতি বহুত আছে। গুগলত যদি মাৰিব বিচাৰে গুগলত মাৰিলে হাদিস পাই যাব। হাদিস নম্বৰ তেওঁলোকে আকৌ খণ্ড পৃষ্ঠা এইবোৰ বুজি নাপায়, অৰিজিনেল কিতাপ কেতিয়াও দেখা নাই, চকুৰে দেখা নাই, ক'ত পঢ়িছে? গুগলত পঢ়িছে। তো গুগলত হাদিস নম্বৰ মাৰিব, তেওঁলোকৰ সুবিধাৰ কাৰণে মই হাদিস নম্বৰে কৈ দি আছো। হাদিস নম্বৰ 5101 হযরতে উরওয়াই বয়ান কৰিছে যে যেতিয়া আবু লাহাব ঢুকাই গ'ল, আবু লাহাব গোটেই জীৱন নবীজিৰ বিৰোধিতা কৰিছিল, নবীজিৰ চাচা আছিল, নবীজিৰ নিজৰ চাচা। আবু লাহাব নবীজিৰ চাচা হোৱা সত্ত্বেও গোটেই জীৱন নবীজিৰ বিৰোধিতা কৰি জীৱন কটালে। তাৰ মৃত্যু হৈ গ'ল। মৃত্যু হোৱাৰ এবছৰ পিছত হযরতে আব্বাস রাদিয়াল্লাহু তাআলা আনহুয়ে আবু লাহাবক সপোনত দেখা পায়। হাদিসৰ ইবাৰত কি? ফালাম্মা মাতা আবু লাহাবিন আরাবু বাযু আহলিহি বিশাররিন হিবাতিন ক্বালা লাহু মাযা লাকিতা ক্বালা আবু লাহাবিন লাম আলিকা বাদাকুম গায়রা ইন্নী সাকিতু ফি হাদিহি বিইতাকাতি সুবিয়া। হযরত আব্বাসে আবু লাহাবক এবছৰ পিছত, তাৰ মৃত্যুৰ এবছৰ পিছত সপোনত দেখিলে আৰু দেখি সুধিলে, আবু লাহাব গোটেই জীৱনটো নবীৰ বিৰোধ কৰিলি, গোটেই জীৱন ইছলামৰ বিৰোধ কৰিলি, গোটেই জীৱন হকৰ বিৰোধ কৰিলি, মৰাৰ পিছত তোৰ অৱস্থা কি হৈছে? আবু লাহাবে কয় যে মই তোমালোকৰ পৰা জুদা হোৱাৰ পিছত, মানে মোৰ মৃত্যুৰ পিছত মই কেতিয়াও শান্তি পোৱা নাই, মই কেতিয়াও শান্তি পোৱা নাই। জাষ্ট সোমবাৰৰ দিনা মোৰ হাতৰ এই যে খালী দাগটো, দুই ধৰণৰ ৰিৱায়ত আছে, এটা হ'ল এই খালী অংশটো, এটা হৈছে এইটো খালী অংশ। আবু লাহাবে কয় সোমবাৰৰ দিনা মোৰ এই খালী অংশৰ পৰা এটা পানী ওলায় আৰু সেই পানীটো খোৱাৰ কাৰণে মোৰ আজাব হালকা কৰি দিয়া হয়। সুবহানাল্লাহ। কিহৰ কাৰণে এই পানী কিয় ওলায়? বিইতাকাতি সুবিয়া, সুবিয়াক আজাদ কৰাৰ কাৰণে। সুবিয়া বা সুৱাইবা দুই ধৰণৰ আহিছে, সুবিয়া অথবা সুৱাইবা। সুৱাইবাক আবু লাহাবে আজাদ কৰিছিল। কিয় আজাদ কৰিছিল? মই আপোনালোকক ইয়াৰ ফুল ব্যাখ্যা, সহিহ বুখাৰীৰ বহুত ব্যাখ্যা গ্ৰন্থ আছে। এই বুখাৰী শৰীফৰ কমাসকম 30টা 40টাৰ ওপৰত ব্যাখ্যাৰ কিতাপ আছে, কিন্তু সহিহ বুখাৰীৰ আটাইতকৈ প্ৰসিদ্ধ যিটো ব্যাখ্যা এয়া হৈছে ফাথুল বাৰী। কিতাপৰ নাম কি? ফাথুল বাৰী শৰহে বুখাৰী। ফাথুল বাৰী শরহে সহিহুল বুখারী। রাইটার কোন? ইমাম ইবনে হাজার আসকালানী রহমাতুল্লাহি আলাইহি। ইমাম ইবনে হাজার আসকালানী রহমাতুল্লাহি আলাইহি, যাক আমিরুল মুমিনিন ফিল হাদিস বুলি কোৱা হয়। সুবহানাল্লাহ। আমিরুল মুমিনিন ফিল হাদিস, হাদিসৰ জগতত যাক মুমিনিন সকলৰ বাদশাহ বুলি কোৱা হয়, এইজন ইবনে হাজার আসকালানী রহমাতুল্লাহি আলাইহি। ইবনে হাজার আসকালানীয়ে এই আবু লাহাবৰ এই হাদিসৰ ব্যাখ্যাত ফাথুল বাৰীৰ 9 নম্বৰ খণ্ডৰ 53 নম্বৰ পৃষ্ঠাত বয়ান কৰিছে, আন্নাল আব্বাস কালা লাম্মা মাতা আবু লাহাবিন রাআইতুহু ফি মানামি বাদা হাওলিন ফি শাররি হালিন فقال ما لقيت بعدكم راحة إلا أن العذاب يخفف عني كل يوم اثنين. قال ذلك أن النبي ولد يوم الاثنين وكان سويبة بشرت أبو لهب بمولده فأعتقها. ইমাম ইবনে হাজার আসকালানী রহমাতুল্লাহ আলাইহি ফাথুল বারীত ফরমায় যে আবু লাহাবৰ আযাব কিয় হালকা হৈছিল, কিয় আযাব কম কৰি দিয়া হৈছিল? ইয়াৰ কাৰণে যে সোমবাৰৰ দিন আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম হৈছিল। যেতিয়া নবীজিৰ জন্ম হৈছিল, সুৱাইবা হযরতে বিবি আমিনাৰ লগত আছিল। সুৱাইবা আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম দেখা পালে। জন্ম দেখা পাই দৌৰি গৈ আবু লাহাবক ক'লে, আবু লাহাবৰ বান্ধি আছিল সুৱাইবা। আবু লাহাবক যাই ক'লে, আবু লাহাব তোমাৰ ভাই আব্দুল্লাহৰ ঘৰত বহুত ধুনীয়া হুস্ন জামালৱালা একদম নূৰৰ এটা পোৱালি তোমাৰ ভতিজা তোমাৰ ভাইৰ ঘৰত জন্ম পাইছে, যাৰ দৰে সুন্দৰ পোৱালি মই দেখা পোৱা নাই। সেইখিনি শুনাৰ লগে লগে আবু লাহাব আনন্দিত হ'ল যে মোৰ ভাইৰ ঘৰত ইমান ধুনীয়া সন্তান জন্ম পাইছে, ইমান ধুনীয়া পোৱালি জন্ম পাইছে। সেই বুলি সুৱাইবা ক'লে, সুৱাইবা যা তোক মই আজাদ কৰি দিলোঁ। ইশাৰাটো চাব, যা
তোক মই আজাদ কৰি দিলো, তুই বান্ধি আছিলি মই আজাদ কৰি দিলো। ইবনে হাজার আসকালানিয়ে ফরমায় যে এই যে ইশারা করি আবুল আহাবে সুয়াইবাক আজাদ করে দিছিলে, যার বদৌলত আল্লাহ তাবারাক ওয়া তাআলা আবুল আহাবর আযাবের ভিতর তাকফীর করে দিয়ে সুবহানাল্লাহ। ইয়ার ব্যাখ্যা আল্লামা জালালউদ্দিন সুয়ুতী রাহমাতুল্লাহ আলাইহি আর ইমাম সালেহী রাহমাতুল্লাহ আলাইহি সুবুলুল হুদা ওয়া রাশাদের ভিতরত জালালউদ্দিন সুয়ুতী রাহমাতুল্লাহ আলাইহি আল হাবিল ফাতাওয়ার ভিতরত বয়ান করেছে ইমাম সাহাবীর কওল। ইমাম সাহাবী বিশুদ্ধ এজন মুহাদ্দিস আছিল, যার তাহকিকক আজিও চূড়ান্ত তাহকিক মানি লোৱা যায়। উসুলে হাদিসের ভিতরত ইমাম সাহাবী রাহমাতুল্লাহ আলাইহির তাহকিকক চূড়ান্ত তাহকিক বুলি কোৱা হয়। তো ইমাম সাহাবী রাহমাতুল্লাহ আলাইহি ফরমায় ফামা হালুল মুসলিম আল মুওয়াহিদ মিন উম্মাতিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াসিরু বিমাউলিদিহি ওয়া ইয়াবদুলু মা তাসিলু ইলাইহি কুদরাতিহি ফি মুহাব্বাতিহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লি উমরি ইন্নামা ইয়াকুনু জাযাউহু মিনাল্লাহিল কারীম আই ইয়াদখুলুহু বিফদলিহি জান্নাতিন নাঈম। সুবহানাল্লাহ। ইমাম সাহাবিয়া ফরমায় যে আবুল আহাব নিকৃষ্ট কাফির। আবুল আহাব আগতে কই গেছে আবুল আহাব নিকৃষ্ট কাফির। হি নবী হিসাবে আনন্দ হওয়া নাছিল, নবীর জন্মদিনত নবী হিসাবে আনন্দ হওয়া নাই, ভতিজা হিসাব আনন্দ হয়েছিল। তথাপিও আল্লাহ তাক সেই আনন্দর কারণে তার আযাবত কমাই দিলে। ইমাম সাহাবিয়া ফরমায় যদি এজন মুসলমান, যদি এজন মুমিনে নবীর মহব্বত অন্তরত লই নবীর জন্মদিনত আনন্দ জাহির করে, নবীর জন্মদিনত আনন্দ দান খায়রাত করে, নবীর জন্মদিনত আনন্দ ইবাদত বন্দেগী করে, তেতে আল্লাহ পাক কিও তার উপর রহমত বর্ষণ নকৰিব। তো এয়া হৈছে আমাৰ মুহাদ্দিসিন সকলৰ রায় যে মিলাদুন নবী আসল জায়েজ হয়, সুন্নতে সাহাবা হয়, সুন্নতে রাসূল হয়। মিলাদর প্রচলিত পদ্ধতি বিদআতে হাসানা হয়, যি করিলে নবীর মহব্বত করি যদি আবুল আহাবে সওয়াব পাইছে, নেকি পাইছে, আযাব হালকা হইছে, তেন্তে আমি মুমিন নবীর উম্মতেও যদি করু তেন্তে ডেফিনেটলি আল্লাহ পাক আমার জান্নাতে নাঈমত জায়গা দান করিব ইনশাআল্লাহ। দ্বিতীয়তে সৰু এটা প্ৰশ্ন, মোৰ টাইম যেহেতু শেষ হৈ আহিছে, মই সৰু এটা প্ৰশ্ন বহুত স্পীডত মই পাৰ হৈ যাম। দ্বিতীয় এটা প্ৰশ্ন হ'ল জুলুস। মিলাদত মই যিখিনি বুজাব পাৰিলো মই বুজাই দিলো, টাইম শর্ট আৰু দলে দিলো হৈ দিব নোৱাৰিলো। তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনত আমি জুলুস ৰেলী ওলাও, শান্তি সমাদল ওলাও। বহুতে কয় মক্কাত জুলুস ওলোৱা নহয়, মদিনাত নবীৰ জুলুস ওলোৱা নহয়, তেন্তে তেজপুৰত কিয় জুলুস ওলোৱা হ'ব, অসমত কিয় জুলুস ওলোৱা হ'ব? মই তেওঁলোকক কম হাদিসে রাসূল পঢ়ক, আপোনালোকে বুখারী মুসলিম পঢ়ক, তেন্তে গম পাই যাব সাহাবীয়ে রাসূলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগমনত জুলুস কৰিছিল নে নাই, নবীৰ আগমনত তেওঁলোকে জুলুস শান্তি সমাদল ওলাইছিল নে নাই। যদি আপোনালোকে বিচাৰে মই আপোনালোকক ৰেফারেন্স দি আছো। আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায়, সহিহ মুসলিমের হাদিস, আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সাহাবী হযরত বরা ইবনে আযিব রাদিয়াল্লাহু তাআলা আনহু বয়ান করেছে فقدمنا المدينة ليلا فتنازعوا أيهم ينزل عليه رسول الله صلى الله عليه وسلم فقال أنزلوا على بني نجار وأخوال عبد المطلب أكرمهم بذلك فصعد الرجال والنساء فوق البيوت وتفرق الغلمان وخدم في الطرق ينادي يا محمد يا رسول الله يا رسول الله يا رسول الله আরে এবার কো ইয়া রাসূলুল্লাহ ইয়া রাসূলুল্লাহ। মুসলিমের দ্বিতীয় খণ্ডর 419 নম্বর পৃষ্ঠা হাদিস নম্বর 7512 আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সাহাবী বরা ইবনে আযিব বয়ান করেছে যে আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু ইয়ারে গারে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি সকলো সময়ত নবীৰ লগত আছিল, জিন্দেগীত নবীৰ লগত, সফৰত নবীৰ লগত, হায়াতত নবীৰ লগত, ইন্তেকালৰ পিছত রওজা মুবারকত নবীৰ লগত আছিল। সুবহানাল্লাহ। সেইজন আবু বকর সিদ্দিকে ফরমায় যে মই নবীৰ লগত হিজরত কৰিছিলো, মই ৰাতিৰ ভাগত আমি মদিনাতুল মুনাওয়ারাত প্ৰৱেশ কৰিলো। যেতিয়া আমি মদিনাত সোমালো তেতিয়া সাহাবাই কেৰামৰ মাজত ইখতিলাফ হ'ল, ঝগড়া হ'ল। কিয় ঝগড়া হ'ল? যে নবী কাৰ ঘৰত যাব? সাহেব ভাই কৈছে মোৰ ঘৰত যাব, এওঁ কৈছে মোৰ ঘৰত যাব, মই কৈছো মোৰ ঘৰত যাব, অমুকে কৈছে অমুকৰ ঘৰত যাব, তমুকে কৈছে তমুকৰ ঘৰত যাব। সাহাবাৰ মাজত বিবাদ লাগি গ'ল, ঝগড়া লাগি গ'ল। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে মই কাৰো ঘৰত নাযাওঁ, মই বনি নাজ্জাৰত যাম। সুবহানাল্লাহ। বনি নাজ্জার কোন হয়? আব্দুল মুত্তালিব, নবীজির দাদা আখওয়ালে আব্দুল মুত্তালিব। হাদিসের ইবারত আখওয়ালে আব্দুল মুত্তালিব, আব্দুল মুত্তালিবর নানি হাল।
মানে নবীর দাদা আব্দুল মুত্তালিবর নানির খানদান হচ্ছে বনি নাজ্জার। তো নবী ফরমায় মই বনি নাজ্জার যাম। যেতিয়া দয়াল নবী সাল্লাল্লাহু আলাইহি সাল্লাম কবিলায় বনি নাজ্জারের ফালে গ'ল, তেতিয়া দেখা পালে যে মদিনাৰ সাহাবী সকলে, আশিকে ৰাসূল সকলে, পুৰুষ আৰু মহিলা ঘৰৰ ছাদৰ ওপৰত উঠি গৈছে। সৰু পোৱালী বিলাকে, গোলাম বিলাকে, সৰু সৰু ল'ৰা ছোৱালী বিলাকে ৰাস্তাৰ ভিতৰত আহি ইউনা দুনা তেওঁলোকে নিদা দিছে, নাৰা লগাইছে। কি নাৰা লগাইছে? ইয়া মুহাম্মদ ইয়া রাসূলুল্লাহ, ইয়া মুহাম্মদ ইয়া রাসূলুল্লাহ। তো সাহাবাই জুলুস করেছে না নাই? সাহাবাই জুলুস কৰিছে? কেৱল এয়াই নহয়, মই সংক্ষিপ্ত কৰিব কাৰণে কিতাপ দেখুওৱা নাই, কাৰণ কি টাইম নাই। মই ৰিফাৰেন্স লগত আৰু দি দিওঁ। এনেকুৱা এটা হাদিস সহিহ বুখাৰীৰ ভিতৰত, সহিহ বুখাৰীৰ খণ্ড 1 558 নম্বৰ পৃষ্ঠা, হাদিস নম্বৰ 3925, এই বৰা ইবনে আজিবৰ পৰাই বৰ্ণিত। হযরত বৰা ইবনে আজিব রাদিয়াল্লাহু তাআলা আনহু ফরমায়, যেদিনা দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মদিনাতুল মুনাওয়ারাত প্রবেশ কৰিছিল, মদিনাতুল মুনাওয়ারাত আহিছিল, সেদিনাতকৈ বেছি মই মদিনাবাসীক আনন্দিত কেতিয়াও দেখা নাই। তো নবী মদিনাত আহাৰ কাৰণে সাহাবাই কেৰামে আনন্দ কৰিছে না নাই? সাহাবাই জুলুস কৰিছে না নাই? তো যদি কৰিছে আমি কিয় কৰিব নোৱাৰো? এতিয়া প্ৰশ্ন কৰিব, কাৰণ কি প্ৰশ্ন কৰাৰ প্ৰশ্ন শেষ নহয়। প্ৰশ্ন এইটো কৰিব যে তোমালোকে নবীৰ জন্মদিনত জুলুস কৰা, সাহাবাই তো নবীৰ ইস্তিকবালত ওয়েলকামত জুলুস কৰিছিল, তো এইটো জুলুস সেইটো জুলুস এক কেনেকৈ হ'ল? ঠিক আছে? তো মনত রাখিব, যদি আপনি সিরতর কিতাব পড়ে, মাওয়াহিবুন নুদুনিয়া পড়ে, সিরতে ইবনে হিশাম পড়ে, সিরতে ইবনে খুলদুন পড়ে, ইবনে কাসিরুল আল বিদায়া ওয়া নিহায়া পড়ে, তেন্তে বুঝি পাই যাব যে রবিউল আউয়াল মাহত আল্লাহ রাসূলের জন্ম হয়েছিল। রবিউল আউয়াল মাহত নবীজি এই দুনিয়ার পৰা বিদায় লৈছিল, আৰু হিজরত যেটো কৰিছিল, মক্কাৰ পৰা মদিনা যেতিয়া গৈছিল, সাহাবাই যি মাহত নবীক ওয়েলকাম কৰিছিল, নবীৰ বাবে জুলুস কৰিছিল, সেয়াও ৰবিউল আউয়াল মাহে আছিল। সুবহানাল্লাহ। তো এই রবিউল আউয়াল মাহত সাহাবাই নবীর ওয়েলকাম কৰিবৰ কাৰণে জুলুস কৰিলে, আমি কিয় কৰিব নোৱাৰিম? মানি লৈছো আমি জন্মদিনত জুলুস নকৰো। সাহাবাই এই রবিউল আউয়াল মাহত নবীক মদিনাত আগমনৰ কাৰণে জুলুস কৰিছে, আমি সেইটো সুদিশত জুলুস কৰিম। কিয়? কাৰণ কি ইছলাম মক্কাত থাকালৈকে সীমাবদ্ধ আছিল। ইছলাম মক্কাত থকালৈকে সীমাবদ্ধ আছিল। মদিনাত যোৱাৰ লগে লগে বিজলীৰ দৰে বিয়পি পৰিছিল। তো আমার কারণে নবীর মদিনাত আহাটো এটা ডাঙর নিয়ামত। কারণ হয়তো নবী যদি মক্কাতে থাকি গলে হয়, তেন্তে হয়তো ইসলামত আমিও আহিব নোৱাৰিলো হয়। আল্লাহর মানুষ, আল্লাহর মাসিয়াত, নবী মক্কা এরিলে, মদিনাত আহিলে আমার কারণে নিয়ামত হয়ে গেল। নবীর ইসলামর চর্চা অল ওভার ওয়ার্ল্ডত হয়ে গেল। আজি পপুলেশনের ফালে দি আটাইতকৈ বেশি, যদি আপনি হকিকত চাই, আটাইতকৈ বেশি পপুলেশন ইসলামর। কিয়? লিখিত তো 2 নম্বরত মুসলমান, হয় না নাই? লিখিত 2 নম্বরত ইসলাম, 1 নম্বরত খ্রিস্টানিটি। কিন্তু হকিকত যদি আপনি চাবলৈ যায়, 1 নম্বরত ইসলাম আছে। কিয়? খ্রিস্টানিটির ভিতৰত প্রায় 30 পৰা 40% নাস্তিক হৈ পৰিছে আজিকালি। খ্রিস্টানিটির ভিতৰত 30 পৰা 40% নাস্তিক হৈ পৰিছে, মুরতাদ হৈ পৰিছে। তেন্তে তেওঁলোকৰ তো ধৰ্মতে নাই, তেওঁলোকক যদি আঁতৰাই দিয়া যায়, 1 নম্বরত ইসলাম আহি যাব। তো আল্লাহ রসুল মদিনাত যোৱাৰ কাৰণে এয়া অসম্ভৱ হৈছে। তেন্তে সেইদিন আমাৰ বাবে আনন্দৰ দিন নহয়? এতিয়া আপোনালোকে আকৌ প্ৰশ্ন কৰিব যে নবী আজিৰ পৰা 1450 বছৰ আগত মদিনাত গৈছিল, সাহাবাই ওয়েলকামত ইস্তেকবালত জুলুস চলাইছিল, তোমালোকে কিয় কৰা? 1400 বছৰ পিছত কিয় কৰিব লাগে? তেন্তে মই তেওঁলোকক কওঁ যে আপোনালোকে ৰমজান মাহটো চিনি পায়? ৰমজান মাহ চিনি পায়? ৰমজান মাহত এটা মুবাৰক ৰাতি আছে, চিনি পায়? কি নাম? শবে কদর বা লাইলাতুল কদর। লাইলাতুল কদরের ফজিলত ইমান বেশি। কিয়? ইন্না আনজালনাহু ফি লাইলাতিল কদর, যে লাইলাতুল কদরত আল্লাহ কোরআন নাজিল করেছে, তার বাবে লাইলাতুল কদরের ফজিলত অন্য রাতিতকৈ বেশি। তো কোরআন কি 2024 রমজানত নাজিল করেছে? 2023 রমজানত নাজিল করেছে? 20 রমজানত নাজিল করেছে? কোরআন আজিৰ পৰা যেটো শবে কদৰত কোরআন নাজিল হৈছে, সেয়া আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মাবউস হৈছিল, সেই সময়তেই তার আগতেই আল্লাহ তাবারাক ওয়া তাআলা শবে কদৰৰ দিনা সম্পূৰ্ণ কোরআন লৌহ মাহফুজৰ পৰা আসমানে দুনিয়াত নাজিল কৰিছিল। সেই দিনটোৰ কাৰণে শবে কদৰৰ ফজিলত বেছি। যদি 1000 বছৰ আগত
কোরআন নাজিল হোৱা ৰাতিটো আমি বছৰে বছৰে চেলিব্ৰেট কৰিব পাৰো, তেন্তে মুহাম্মাদুৰ ৰাসূলুল্লাহ অহা দিনটো আমি কিয় 1400 বছৰ পিছত চেলিব্ৰেট কৰিব পাৰো? সুবহানাল্লাহ সুবহানাল্লাহ। তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শানত জুলুস করার আরো বহুত হাদিস আছে, মই সংক্ষিপ্ত কৰিলো যেহেতু টাইম নাই। লাস্ট এটা প্রশ্নের উত্তর দি মই শেষ কৰি দিম। আপনার তেজপুরের নেপালী পট্টির, দর্জি পট্টির, পারিকা সবুরির, গারান পট্টির, তারান পট্টির, আরো কিবা পট্টির আটাইতকৈ ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত, সেফ ভাই অমুক মছজিদত নামাজ কিয় নপঢ়ে? আছে না প্রশ্ন? মুফতি সাহাবে আমার ডাব্লু ভাইয়ের পিছফালে নামাজ কিয় নপঢ়ে? আরে ভাই, নামাজ মোর ব্যক্তিগত বিষয়, নামাজ মোর ব্যক্তিগত বিষয়। মোর কার পিছত পঢ়িম, কার পিছত নপঢ়িম, সেয়া মোর ব্যক্তিগত বিষয়। আপনি কিয় সুধিব? আৰু যদি সোধে এনসারটো দিব লাগিব, হয়নে নাই? মোর ব্যক্তিগত বিষয়, আপনি সুধিলে এনসারটো মই দিব লাগিব। আজি চাওক, এই যে মই যিখিনি আলোচনা কৰিলো, মই দলিলৰ বাহিৰে আলোচনা কৰিছো, হাদিসৰ বাহিৰে আলোচনা কৰিছো। ইয়াৰ দ্বাৰা কি সাব্যস্ত হল? যে নবীর মিলাদ করা সাহাবাই কেরামের সুন্নত, নবীজির সুন্নত, আইমাই মুস্তাহিদিনের সুন্নত, আইমাই মুহাদ্দিসিনের সুন্নত। কিন্তু তথাপিও একাংশই নবীজির সেই মিলাদক বিদাত বুলি চিঞৰ বাখৰ কৰি থাকে। তো মই তেওঁলোকক ক'ব বিচাৰো যে আপোনালোকে যদি অকণমান নিজৰ ঘৰত চাই, অকণমান আমার ঘৰত চাব নালাগে, নিজৰ ঘৰত যদি আপুনি চায়, তেন্তে মই আপোনাক সৰু এটা কিতাপ দেখুৱাই আছে, একেবাৰে স্মল কিতাপ, ঠিক আছে, একেবাৰে সৰু কিন্তু বহুত জানদাৰ, ঠিক আছে। এই যে আপনার কালি মির্চ গম পায় না, গোলমরিচ, কালি মির্চ, তো কিতাবটো একেবারে সৰু কিন্তু একদম কালি মির্চ। কিতাবৰ নাম কি? আকাইদে উলামায়ে দেওবন্দ। কারণ কি, যিসকলে কোনোবাই নেগেটিভ নল'ব, বুজাৰ চেষ্টা কৰিব। আকাইদে উলামায়ে দেওবন্দ, লিখক কোন? রাইসুল মুহাদ্দিসিন হযরত মাওলানা খলিল আহমদ সাহারানপুরি, ঠিক আছে। দেওবন্দর প্রসিদ্ধ চাৰিজন আলিম, দেওবন্দর প্রসিদ্ধ চাৰিজন আলিম, রশিদ আহমদ গঙ্গোহী, আশরাফ আলী থানভী, কাসিম নানতবী আৰু খলিল আহমদ সাহারানপুরি, ঠিক আছে। তো সেইজন খলিল আহমদ সাহারানপুরির লিখা এই আকাইদে উলামায়ে দেওবন্দ, আকাইদে উলামায়ে দেওবন্দর 27 নম্বৰ পৃষ্ঠা, পৃষ্ঠা নম্বৰ কিমান মনত ৰাখিব, কাইলৈ আপোনাৰ কামত আহিব। পৃষ্ঠা নম্বৰ 27। যেতিয়া বাৰেলিৰ তাজদাৰ ইমামে আহলে সুন্নাত মুজাদ্দিদ দ্বীন মিল্লাত আশা ইমাম আহমদ রাজা খান ফাজিলে বারেলভি আলাইহি রাহমাতুল ইসবানে হুসামুল হারমাইন লিখিলে আৰু মক্কাতুল মদিনা মুকাররমা আৰু মদিনাতুল মুনাওয়ারাৰ পৰা ফতোয়া প্ৰাপ্ত কৰিলে যে যিসকলে আল্লাহ রাসূলৰ শানত গোস্তাখি কৰে, নবীজিৰ শানত বেয়াদবি কৰে, নবীৰ মিলাদক অপমান কৰে, নবীৰ মিলাদক নাজায়েজ বিদআত বুলি কয়, আল্লাহ আলা হযরতে হুসামুল হারমাইনক ফতোয়া কালেক্ট কৰিলে। তেতিয়া তেওঁলোকে কি কৰিলে? হারমাইন শরীফ মক্কা মদিনাৰ উলামা মুফতিয়ানে কেৰামৰ ওচৰত নিজৰ সাফাই পেশ কৰিলে, নিজৰ সাফাই পেশ কৰিলে, আৰু এই সাফাইটি হৈছে এই কিতাপ। সাপোজ সেফ ভাই মোৰ ওপৰত ইলজাম লগালে, মুফতি সাহেবে মিলাদ নামানে, মুফতি সাহেবে হাফিজ সাহেবক ক'লে, সেফ ভাইয়ে হাফিজ সাহেবক ক'লে যে মুফতি সাহেবে মিলাদ নামানে, মিলাদক বিদআত বুলি কয়। এতিয়া হাফিজ সাহেবে মোক ফোন কৰিলে, মুফতি সাহেব আপুনি ক'লে মিলাদক বিদআত বুলি কয়। না, মইতো মিলাদক বিদআত বুলি নকওঁ, কাৰণ কি মই জানো যে যদি এতিয়া মই মিলাদক বিদআত বুলি কৈ দিওঁ, হাফিজ সাহেবৰ পहुঁচ বহুত দূৰলৈকে আছে, বেকগ্ৰাউণ্ড বহুত ষ্ট্ৰং আছে, মোৰ ধুলাই উঠি যাব। তেতিয়া মই ক'লো, হাফিজ সাহেব নহয়, মই মোৰ আপোনাক সাফাই দি আছো, মোৰ আকীদা মই আপোনাক বয়ান কৰি আছো। তেতিয়া সমগ্ৰ উলামায়ে দেওবন্দৰ হৈ এই কিতাপখন ৰচনা কৰিলে খলিল আহমদ সাহারানপুরিয়ে মক্কা আৰু মদিনাৰ উলামায়ে কেৰাম মুফতিয়ানে কেৰামৰ ওচৰত। পৃষ্ঠা নম্বৰ 27 তেওঁলোকে সাফাই দিলে যে আমি মিলাদক ভাল পাওঁ নে বেয়া পাওঁ, আমি মিলাদক বিদআত কওঁ নে জায়েজ বুলি কওঁ। লিখা আছে, মই উৰ্দু ভাষা হয়, আপোনালোকে সকলোৱে বুজি পাব। মই শৰ্টকাটত মই তেওঁৰ বক্তব্য, তেওঁৰ ইবাৰত, তেওঁৰ বাক্য মই আপোনালোকক শুনাইছো। খলিল আহমদ সাহারানপুরি লিখিছে, হাশা हम तो किया कोई मुसलमान भी ऐसा नहीं कि आ हजरत सल्लल्लाहु अलैहि वसल्लम की विलादत शरीफा, बल्कि आपकी जूतियों के गुबार,
आपकी सवारी के गधे के पेशाब का तस्करा भी कभी और बिदात सैया हराम हो কি কইছে খলিল আহমদ সাহারানপুরিয়ে যে নবীজির জিকির তো বাদে দিও নবীজির মিলাদৰ বৰ্ণনা বাদে দিও নবীজি যেটো গাধাৰ ওপৰত সৱাৰ হয় যেটো উটৰ ওপৰত সৱাৰ হয় সেই উটৰ ভৰিৰ তলত যেটো গোবৰ থাকে ধুলি থাকে সেই ধুলিকো আমি বেয়া বা সাইয়া বা হারাম বা বিদআত বুলি নাজানো মিলাদ তো দূৰৰ কথা পিছত কি কৈছে वो जुमला हालात जिनको रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम से जरा भी अलाका है उनका जिक्र हमारे नजदीक निहायत पसंदीदा और आला दर्जा का मुस्तहब है को सुभान अल्लाह সুবহান আল্লাহ উনি কইছে খলিল আহমদ সাহারানপুরি নিজের ব্যক্তিগত মন্তব্য নহয় সমগ্র উলামায়ে দেওবন্দৰ মন্তব্য তেওঁ উলামায়ে হারমাইনৰ সন্মুখত বয়ান কৰিছে যে আমি নবীজিৰ মিলাদক নিহায়ত উচ্চ দৰ্জাৰ মুস্তাহাব বুলি ভাবো কক সুবহানাল্লাহ সুবহান আল্লাহ সুবহান তো আজি তেজপুৰৰ আমাৰ সেই সকল মুছলমান ভাই যিসকলে আমাৰ নবীৰ কলিমা পঢ়ি নবীৰ ইছলামত দীক্ষিত হৈ নবীৰ হাদিস পঢ়াৰ পিছতো তেওঁলোকে মিলাদে ৰসুলক বিদাত বুলি কয় তেওঁলোকক মই অনুৰোধ জনাইছো হাত জোৰ কৰি বিনম্ৰভাৱে অনুৰোধ জনাইছো হাদিসৰ ৰসুল বাদ দিয়ক বুজাৰ শক্তি নাই এৰি দিয়ক আপোনালোকৰ নিজৰ উলামাৰ লিখা কিতাপসমূহ পঢ়ক তেওঁলোকে মিলাদুন নবীক মুস্তাহাব বুলি মানি লৈছে আপোনালোকে কিয় নামানে তেওঁলোকে মিলাদুন নবীক মুস্তাহাব মানি লৈছে আপোনালোকে কিয় নামানে যদি আজি আপোনালোকে বিদাত বুলি কয় প্ৰথম বিদাত খলিল আহমদ সাহারানপুরিৰ পৰা ফতোয়া লগা যে খলিল আহমদ সাহারানপুরিয়ে বিদাতৰ ফতোয়া দি গৈছে টাইম নাই নহলে আৰু এটা কিতাপ আছিল হুসাইন আহমদ মাদানী তেওঁলোকৰ শাইখুল হাদিস হুসাইন আহমদ মাদানীয়ে আশ-শাহাবুস সাকিবৰ ভিতৰতো মিলাদুন নবী মুস্তাহাব বুলি মানি লৈছে গতিকে ইয়াৰ দ্বাৰা সাব্যস্ত হয় যে মিলাদ যেনেকুৱা আমাৰ ওচৰত মুস্তাহাব তেওঁলোকৰ মতে মুস্তাহাব কিন্তু এক শ্ৰেণীৰ মানুহ আছে যিসকলে মিলাদক এটা জৰিয়া বনাই নিজৰ দবদবা নিজৰ জৰিয়া নিজৰ মাছৰ জৰিয়া বনাই ৰাখিছে কাৰণ যদি আজি তেওঁলোকে মানি লয় সকলো এক হৈ যাব আৰু নিজৰ ঠাণ্ডা বন্ধ হৈ যাব যাৰ কাৰণে এক হ'ব বিচৰা নাই নিজৰ দোকান চলাই ল'ব বিচাৰিছে আমাৰ সেই সকল সাধাৰণ মুছলমান যিসকলে মিলাদক লৈ বিবাদ কৰে মই তেওঁলোকক ক'ব বিচাৰো আপোনালোকে আপোনালোকৰ কিতাপৰে গম পালে মিলাদ মুস্তাহাব হয় গতিকে মিলাদৰ বিবাদ বাদ দিয়ক আপোনাৰ সমাজত যিখিনি দুৰ্নীতি হৈ আছে আপোনাৰ সমাজত যিখিনি বেয়া কৰ্ম হৈ আছে আপোনাৰ সমাজত যিখিনি অপকৰ্ম হৈ আছে আজি সুদৰ ধান্দা বেছি হৈছে মদৰ বেপাৰ বেছি হৈ গৈছে মদ খৰি বেছি হৈ গৈছে ড্ৰাগছৰ ধান্দা বেছি হৈ গৈছে সেইখিনি বন্ধ কৰাৰ চেষ্টা নকৰে কিয় হা মিলাদ এটা মুস্তাহাব কেটাগৰীৰ বস্তু কৰিলে সওয়াব আছে নকৰিলে গুনাহ নাই সেইটো লৈ আপোনাৰ মাথা গৰম হয় আপোনাৰ ল'ৰা ছোৱালী যেতিয়া ড্ৰাগছৰ ভিতৰত লিপ্ত হৈ আছে দাৰাক লৈ আছে বেছি আছে ক্ৰয় কৰি আছে তেতিয়া আপোনাৰ মাথা কিয় গৰম নহয় আৰু আটাইতকৈ ডাঙৰ মই যিটো প্ৰশ্ন উঠাইছিলো যে সাহেব ভাই অমুক প্ৰশ্ন ইমামৰ পিছত নামাজ কিয় নপঢ়ে ইয়াৰ এনসাৰ মই আপোনাক দি আছো যে প্ৰথমতে মই ক'লো যে নামাজ মোৰ ব্যক্তিগত বিষয় মই যাৰ পিছত মন যাব মই তাৰ পিছত পঢ়িম কোনো ৰুক্ত হ'ব নোৱাৰে কিন্তু দ্বিতীয়টো এনসাৰ হ'ল নামাজ ইবাদতৰ ভিতৰত আটাইতকৈ মূল্যৱান ইবাদতটোৱে নামাজ হয়নে নাই ইবাদতৰ ভিতৰত আটাইতকৈ মূল্যৱান ইবাদত নামাজ গতিকে এই নামাজটো য'তে নষ্ট কৰিম নেকি হ্যাঁ এই নামাজক মই য'তে ত'তে নষ্ট নকৰো মোৰ মনে বিচাৰিব এওঁৰ পিছত মই নামাজ পঢ়িব নোৱাৰিম নপঢ়ো তেওঁৰ পিছত নামাজ মোৰ মনে বিচাৰিছে এওঁ সৰু আলিম হয় এওঁৰ পিছত মোৰ মনে বিচাৰিছে মই এওঁৰ পিছত নামাজ পঢ়িম এওঁৰ কিবা ত্ৰুটি মই দেখা পাইছো মই নামাজ নপঢ়ো এওঁৰ ত্ৰুটি দেখা পোৱা নাই এওঁৰ পিছত নামাজ পঢ়িম এতিয়া যদি আপুনি কয় ত্ৰুটি কি হয় তেন্তে মই আকাইদের বিষয়ে নাযাওঁ সুন্নাত বিদাতৰ বিষয়ে নাযাওঁ এটা প্ৰসিদ্ধ মাসলা মই আগে পিছে আপোনালোকৰ তেজপুৰত বয়ান কৰিছো যোৱা বছৰ বয়ান কৰিছো মই কিতাপ আকাৰৰ ফতোয়া আকাৰত আপোনালোকৰ সন্মুখত দিছো আপোনালোকে হয়তো বহুতে পঢ়িছে যদি পঢ়া নাই যদি পিডিএফ বিচাৰে বহুতৰ ওচৰত হয়তো পিডিএফ আছে আপোনালোকে বিচাৰিলে পাই যাব অন্যথা মোক কন্টাক্ট কৰিলে আপোনালোকে সেই ফতোৱাৰ পিডিএফ পাই যাব আমাৰ ফতোয়া নহয় অকল সুন্নিৰ ফতোয়া নহয় অকল দেওবন্দীৰ ফতোয়া নহয় আহলে হাদিসৰ ফতোয়া নহয় মুসলিম উম্মাৰ ঐক্যমত ফতোয়া যে আজিৰ তাৰিখত যে কোরআন খানি করা হয় হয়নে নাই কোরআন খানি করা হয় এই কোরআন খানির নামত যিজন ইমামে পয়সা লব সেইজন ইমামক ইমাম বনাই রাখা জায়েজ নহয় কার ফতোয়া
দাৰুল উলুম দেওবন্দৰ ফতোৱা, দাৰুল উলুম দেওবন্দৰ ফতোৱা। মই এইটো মছলা কম বুলি অহা নাছিলো, যেহেতু আহি গ'ল কাৰণে কোনো নহ'লে দাৰুল উলুম দেওবন্দৰ ফতোৱা মই লগত লৈ আহি দেখাই দিলো হয়। ফতোয়া দাৰুল উলুম দেওবন্দৰ 15 নম্বৰ খণ্ড পৃষ্ঠা নম্বৰ 301, 303 আৰু 306 বৰ্ণিত যে যদি কোনো মছজিদৰ ইমাম, কোনো হাফিজ, কোনো মৌলানা, কোনো মুফতিয়ে কোরআন পঢ়াৰ বিনিময়ে যদি উজৰত লয়, পাৰিশ্ৰমিক লয়, এতিয়া পাৰিশ্ৰমিক দুই ধৰণৰ হ'ব পাৰে। এটা হ'ল মাৰুফ আৰু এটা মশৰুত। মশৰুত কোৱা হয় নিৰ্ধাৰণ কৰি লোৱা, মাৰুফ কোৱা হয় প্ৰচলনভাৱে লোৱা। যি ধৰণেই লওক সেয়া নাজাইজ হয়, হাৰাম হয়, আৰু ইয়াৰ কাৰণে কোনো সোৱাব নাপায়। না সাহেব ভাই পঢ়িছে তেওঁ সোৱাব পাব, না মই পঢ়াইছো মই সোৱাব পাম। কোনো সোৱাব নাপায়, উল্টা দুয়োজন কি হ'ব? গুনাহগাৰ হ'ব। তেওঁ ইমামতিৰ যোগ্য নহয়, মোৰ ফতোয়া নহয়, দাৰুল উলুম দেওবন্দৰ ফতোয়া। আজি এই ল'ৰাজনে জানে যে বাৰিকা চুবুৰী ইমাম চাহাবে কোরআন খানি কৰি পইচা লয়। এও জানে কোরআন খানি কৰি পইচা ললে তাৰ পিছত নামাজ পঢ়া অকল সুন্নিৰ মতে নহয়, দেওবন্দীৰ মতেও জায়েজ নহয়। তেওঁ মোৰ পিছত কিয় নামাজ পঢ়িব? হা? যদি এই ল'ৰাটো জানে যে বাৰিকা চুবুৰী ইমাম চাহাবে কোরআন খানি কৰি পইচা লৈছে, তেন্তে তেওঁৰ পিছত নামাজ পঢ়িলে নামাজ ৰিটাৰ্ণ পঢ়িব লাগিব। তেন্তে তেওঁ মোৰ পিছত নামাজ পঢ়িব নপঢ়ে। আৰু যদি পঢ়ে তেন্তে মই ভাবিম যে তাতকে ডাঙৰ বেয়াকুফ কোনো নাই। কিয় নিজৰ নামাজটো নষ্ট কৰি আছে ভাই? চাহে মই বুলি নহয়, চাহে পৃথিৱীৰ কোনোবা ইমামে নহওক কিয়, যদি ইমামে বিশেষ কৰি ইছালে সোৱাবৰ যিখিনি কোরআন খানি তিজা, চাহাৰম, 10 দিনীয়া, 40 দিনীয়া, বছৰকীয়া, 6 মাহিয়া যিবোৰ মুৰ্দাৰ বাবে কোরআন খানি কৰা হয়, এইবোৰ কিন্তু বিদাত হয়। এইবোৰ বিদাত কোনো নকয়। সাহাবাই কোরআন খানি কৰাইছিল নেকি? এনেকে দাবাতি কোরআন খানি কৰাইছিল? হুজুৰ সাহাবাই দাবাতি কোরআন খানি কৰাইছিল, তেতিয়াতো কোনোৱে বিদাতৰ ফতোয়া নিদিয়ে, কাৰণ মাল পোৱা যায়। তো মাল পালে ফতোয়া বন্ধ, মাল নাপালে তেতিয়া ফতোয়া চলি যায়। তো মনত ৰাখিব, যিজন ইমাম, চাহে বাৰিকা চুবুৰীৰ হওক, চাহে আন কোনো চুবুৰীৰ হওক, যদি ইমাম সাহাবে ইসালে সোৱাবৰ নামত অনুষ্ঠিত কোরআন খানিৰ নামত, দোয়াৰ নামত, নিয়াজৰ নামত, ফাতিহাৰ নামত উজৰত লয়, বা যোনে দিব তেওঁ লোৱা ব্যক্তিজন আৰু দিয়া ব্যক্তিজন উভয়ে গুনাহগাৰ, আৰু লোৱা ব্যক্তিজন ইমামতিৰ হকদাৰ হ'ব নোৱাৰে। তো আজিৰ তাৰিখত যদি আপোনাক কোনোবাই প্রশ্ন করে যে তুমি বারিকা চুবুৰী ইমাম সাহেবের পিছত নামাজ কিয় নপঢ়া? বারিকা চুবুৰী ইমাম সাহেবে তো হারাম পয়সা লয়, মই কিয় নামাজ পঢ়িম? সিম্পল এনসার দি দিব। আকাইদত যোৱাৰে প্ৰয়োজন নাই, আপোনাৰ নামাজৰ হিফাজত কৰক। আল্লাহ ফরমায় হাফিজ আলাস সালাওয়াত, নামাজৰ হিফাজত কৰা। তেন্তে নামাজৰ হিফাজত কৰিব লাগিব, যাৰ তাৰ পিছত ইক্তাদা কৰি নামাজ নষ্ট কৰিব নোৱাৰিব। ইমাম আমাৰ ড্ৰাইভাৰ হয়। আজি মই গুৱাহাটী যাম, ড্ৰাইভাৰ গৈ আছে যোৰহাটৰ ফালে, মোক গুৱাহাটী নাম কেতিয়াও এতিয়া মোক যোৰহাট পঞ্চাই দিব, গুৱাহাটী কেতিয়াও আমি যাই নাপাওঁ। গতিকে আমি বিচাৰিব লাগিব, মই যেতিয়া গুৱাহাটী গৈ আছো মোৰ গাড়ীৰ ড্ৰাইভাৰ গুৱাহাটীয়ে যাব লাগিব, তেতিয়াহে আমি গুৱাহাটী যাব পাৰিম। তো যি হওক, বহু আলোচনা কৰিলো আৰু বহু কথা থাকি গ'ল। ইনশাআল্লাহ তাবাৰাক ওয়া তাআলা আল্লাহ পাকে যদি তৌফিক দিয়ে আকৌ কেতিয়াবা ইনশাআল্লাহুল আজিজ বাকি যিখিনি দালাইল থাকি গ'ল সেইখিনি ইনশাআল্লাহুল আজিজ আপোনালোকৰ সন্মুখত উপস্থাপন কৰাৰ চেষ্টা কৰিম। যিখিনি আলোচনা কৰিলো ইয়াৰ মাজত যদি কোনো ধৰণৰ ভুল ত্ৰুটি হৈছে দোয়া কৰিব যেন আল্লাহ তাবাৰাক ওয়া তাআলা মাফ কৰি দিয়ে। আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ সদকা মোক আৰু আপোনালোক সকলোকে যেন মাফ কৰি দিয়ে। সকলোকে আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।